ঘৰত বোলে কাৰোবাৰ ঘৰত গাই এজনী আছে, গাইজনী গাখীৰকণ বেছিয়ে তেওঁ ধৰি লওক গৃহস্থীখন চলাই আছে। সৰু কথা এটা কৈছোঁ, ৰাতিপুৱা সোনকালে উঠি তেওঁ গাখীৰ খীৰাব লাগিব, নহয়নে? গাখীৰ খীৰাই পেলাই ঘৰে ঘৰে গৈ গাখীৰ লাগিব নি বুলি সুধিবগৈ লাগিব। আৰু তাৰ বিপৰীত দ্ৰব্য বনোৱাজনে, বুজি পাইছে চাগে, সুৰা বনোৱাজনে আকৌ ঘৰে ঘৰে সুধিবগৈ নালাগে নহয়, আৰু জংঘলৰ মাজত থাকক, সেইজন বিচাৰি যাব খোৱাজন। সেইকাৰণে জীৱনত যদি ধৰ্ম বুলি আচৰণ কৰিম বুলি ভাবিছোঁ, তেতিয়াহ'লে অন্ততঃ ইমানকণ ধৈৰ্য লাগিব যে এই তাতকৈ অধৰ্ময়ে অপশ্যন দিব, এইটোতহে বেছি লাভ আছে। কিন্তু সেইখিনি বিচলিত হ'লে নহ'ব। সেইখিনি সময়ত নিজৰ ভিতৰত দয়াৰ ভাৱটো, নিজৰ সময়ত ক্ষমাৰ ভাৱটো লাগিব। কোনোবাই ঢেৰ কৈছে নাযাওঁচোন, কোনোবাই ঢেৰ বুজাইছে, ঢেৰ কিবা কিবি দেখুৱাইছে, সেইফালে লাভ নাযাওঁ, স্থিৰতাটো লাগিব। আৰু তাৰ বাবে সেই স্থিৰতাটো কেতিয়া আহিব? যেতিয়া জীৱনত শৌচাচাৰ থাকিব। সেইবাবে ধৰ্মৰ চতুৰ্থটি চৰণ শৌচাচাৰকো দেখুওৱা হৈছে। শৌচাচাৰ কিয়? কাৰণ চাওকচোন, শৌচাচাৰ দুটা স্তৰত আচৰণ হয়। এটা হৈছে বাহ্যিক শৌচাচাৰ, এটা আন্তৰিক শৌচাচাৰ। শৰীৰত 9খনি দুৱাৰ আছে, 2খন কাণ, 2টি নাসাৰন্ধ, 1খন মুখ, গুহ্য দ্বাৰ আৰু লিংগ দ্বাৰ। শৰীৰৰ বৰ্জনীয় দ্ৰব্য নিৰ্গত হয়। গতিকে ইয়াৰ পৰিষ্কাৰৰ বাবে যিখিনি স্নান আদি কৰ্মৰ যদি আমি আচৰণ কৰোঁ, এইখিনি বাহ্যিক শৌচাচাৰ। আন্তৰিক শৌচাচাৰ বোলে বাহিৰটো শুদ্ধ হ'লেই নহ'ব নহয়, অন্তৰখনতো শুদ্ধ হ'ব লাগিব। অন্তৰ কেতিয়া শুদ্ধ হ'ব? ভাল কথা আলাপ আলোচনাৰ জৰিয়তে অন্তৰলৈ ভাল চিন্তা, ভাল কথা আহিব। সেই আন্তৰিক শৌচাচাৰটো জীৱনত প্ৰয়োজন। আৰু যদি এই বাহ্যিক আৰু আন্তৰিক শৌচাচাৰ দুইটা জীৱনত থাকে, তেতিয়া তেওঁ জীৱনলৈ কি হ'ব? ধৈৰ্য স্বভাৱতেই গুচি আহিব। যদি ধৈৰ্য আহিছে, তেওঁ জীৱনলৈ তপো আহিব, আৰু সেই তপত সন্তুলন ৰক্ষা কৰি তেওঁ সত্য মাৰ্গত আগবাঢ়িবও পাৰিব। সেইকাৰণে ভেটিটো ভালকৈ বনাই ল'ব লাগিব। যদি ভেটিটো ভালকৈ বনোৱা নাযায়, তেতিয়াহ'লে সেই জীৱই গতি পোৱাটো পথ প্ৰশস্ত নহয়। এতিয়া এই শৰীৰত যি আত্মা হৈছে, আত্মাৰ আকাৰৰ ক্ষেত্ৰত ক'বলৈ গৈ ভগৱানে কৈছে বোলে বালাগ্ৰ শতভাগস্য শতধাকল পতস্যস্য, চুলিৰ আগৰ 100 ভাগৰ 1000 ভাগৰ এভাগৰ সমান বোলে সূক্ষ্ম হৈছে আত্মা। সেই আত্মাই এই শৰীৰটোক ধাৰণ কৰিছে। এতিয়া শুনিবলৈ চালে অদ্ভুত, ইমান ডাঙৰ এটা শৰীৰ, চকুৰেও নমনো, চুলিৰ আগৰ 1000 ভাগৰ এটা ভাগৰ সমান কিবা এটাই বোলে শৰীৰটো চলাই আছে। কি সাধু কথা কৈ আছে। আজি সেইটো বিজ্ঞানে নেনো টেকন'লজি বুলি কয়। নেনো প্ৰযুক্তি বিজ্ঞানৰ জৰিয়তে সেইটো সম্ভৱ বুলি দেখুৱাই দিলে যে মানুহে চকুৰে নমনা সহস্ৰ গুণ সূক্ষ্মও যে কিছুমান যন্ত্ৰ পাতি নিৰ্মাণ কৰিব পৰা যায়, আজি বিজ্ঞানে সেইটো প্ৰমাণ কৰিলে। তেতিয়াহ'লে আজিৰ পৰা 1000 বছৰ আগতে ভগৱানে যি আত্মাৰ আকাৰৰ কথা কৈ গৈছে, সেইটো অমান্য হ'ব জানো? নহয়। কিছুসকলে আকৌ এইটো যুক্তিও দিয়ে যে আত্মাৰ ইতিমধ্যে প্ৰমাণ বোলে বৈজ্ঞানিকভাৱে হৈছিল। 19ৰ দশকতে জাৰ্মান ইউনিভাৰ্চিটিত এটা পৰীক্ষা কৰা হৈছিল। ব্যক্তি এজন বোলে মৰাৰ আগমুহূৰ্তত স্ব ইচ্ছাৰে এটা বহুত ডাঠ কাছৰ কফিনত ভৰাই দিয়া হৈছিল, আৰু বহুত হাই ৰেজলিউশ্যনৰ কেমেৰাই নিৰীক্ষণ কৰি থকা হৈছিল। তাৰপিছত দেখা গৈছিল যে সেই ব্যক্তিজন মৃত হোৱাৰ পাছতে বোলে শৰীৰৰ পৰা কিবা পোহৰ এটা ওলাই গৈছে। আৰু যেতিয়া মৃত ব্যক্তিজনৰ পাছত বোলে শৰীৰটোৰ ওজন জোখা হ'ল, জুখিলত বোলে 20 গ্ৰাম কমি আহিলে। আৰু তেতিয়া বিজ্ঞানীসকলে বোলে ভাৰতীয় লোকসকলৰ মাজত যি আত্মাৰ চিন্তা আছে, এইটোৱে বোলে আত্মাৰ ওজন বোলে 20 গ্ৰাম, আৰু সেই ৰশ্মি ৰূপত যিটো ওলাই গৈছিল সেইটোৱে হৈছে আত্মা। কিন্তু সেইটো ভুল তথ্য। কিয় ভুল তথ্য? কাৰণ গীতাই কৈছে কি? আত্মাক কোনো গুণ দুখে স্পৰ্শ কৰিব নোৱাৰে, কোনো ভৌতিকতাই আত্মাক জানিব পৰা নাযায়। তেতিয়া আৰু হাই ৰেজলিউশ্যন কেমেৰা লগাওক, তাত আত্মাক দেখাটো সম্ভৱ নহয়। দ্বিতীয়তে, আত্মাক যেতিয়া বায়ুৱে শুকুৱাব নোৱাৰে, জলেৰে তিয়াব নোৱাৰে, নহয়নে? তেতিয়াহ'লে তাৰ ওজন কেনেকৈ থকাটো সম্ভৱ? ওজনটো এটা ভৌতিক ৰাশিহে। তাত যিটো দেখা গৈছিল সেইটো হৈছে কি? সূক্ষ্ম শৰীৰ, যিটোক বিজ্ঞানে পিছত চাপটেল বডি বুলি ক'লে। আৰু সেই চাপটেল বডিটোৰ ওপৰত, এই শৰীৰটোৰ ওপৰত এটা শক্তিৰ আৱৰণ থাকে, যিটোক কোৱা হয় সৌৰা বুলি। এই অৰাটো এনেকুৱা, চাবচোন, খোলাকৈ কৈছোঁ, কিছুসকল আছে আপোনাৰ দেখিলে মনটো বেয়া লাগি আহে, কিছুসকল আছে দেখিলে মনটো ভাল লাগি যায় নহয়। কাৰণ সেই ব্যক্তিজনৰ ভিতৰত থকা গুণ বৈশিষ্ট্যখিনি সেই বাহ্যিক শৰীৰটোৰ ওপৰত এটা বৈজ্ঞানিক দৃষ্টিৰে এইটো কি কোৱা হ'ব? ইলেক্ট্ৰমেগনেটিক ফিল্ড এখন, মানে বৈদ্যুতিক চুম্বকীয় এখন ক্ষেত্ৰ থাকে প্ৰত্যেকৰ শৰীৰটোৰ ওপৰত। যদি হাই ৰেজলিউশ্যন কেমেৰাত পৰীক্ষা কৰা যায়, আপোনাৰ মোৰ শৰীৰটোৰ ওপৰত এটা শক্তিৰ আৱৰণ আছে, আৰু সেই শক্তিৰ আৱৰণটো
ব্যক্তিজনৰ ভিতৰত যিমানেই ধনাত্মক চিন্তা চৰ্চা থাকে সিমানে ধনাত্মকভাৱে সেই অৰাটো নিৰ্মাণ হয় আৰু যদি ব্যক্তিজন যদি কিছুমান ঋণাত্মক চিন্তাৰ মাজতে নিজক ৰাখে তেতিয়াহ'লে সেই ব্যক্তিজনৰ অৰাটো নিগেটিভ ঋণাত্মক হৈ যায় আৰু ফলত সেইকাৰণে কি কোৱা হয় আমাৰ যে কোৱা হয় এটা দৰ্শন আছে চাওকচোন বহুত চিন্তা চৰ্চা কৰি কিছুমান নীতি নিয়ম বনোৱা হৈছিল যে সকলোৰে আগত মূৰ নুদুৱাবা সকলোৰে চৰণ স্পৰ্শ নকৰিবা কিয়ৰ চৰণ স্পৰ্শ কৰিবা আমি আমাৰ এইটো ভাৱ যে চৰণ স্পৰ্শ কৰি তেওঁক ভক্তি জনোৱা হৈছে নহয়নে কিন্তু সকলোৰে চৰণ স্পৰ্শ কৰিব নালাগে কাৰণ প্ৰতিজন ভক্তৰ ভগৱন্ত ক'ত আছে সহস্ৰদল পদ্মত এই ব্ৰহ্মৰন্ধ্ৰত ঈশ্বৰৰ স্থান গতিকে যাকে পাই তালৈ ভাৱ ভক্তি দেখুৱালে তেওঁৰ ওচৰতে নিজৰ ইষ্ট সমৰ্পণ কৰিম নি সেইটো হ'ব নালাগে সেইকাৰণে সকলোৰে ওচৰত শিৰ দুৱাবও নালাগে এইটো কথা বেলেগ কোনোবাই ব্যক্তিগতভাৱে কাৰোবাৰ প্ৰতি শ্ৰদ্ধা জনাইছে সেইটো কথা বেলেগ কিন্তু এনেকুৱা এটাও চিন্তা আছে ঈশ্বৰৰ স্থান হয় সকলোৰে বাবে নহয় আৰু দ্বিতীয়তে চাওকচোন এই শৰীৰটোৰ ওপৰত যিটো অৰা আছে অৰ্থাৎ শক্তিৰ আৱৰণ সেই শক্তিৰ আৱৰণটো ক'ৰ পৰা প্ৰভাৱিত হয় ব্যক্তিজনে কি কৰ্ম কৰিছে যেনেদৰে প্ৰকৃতিত 3 গুণ আছে কৰ্মওটো 3 প্ৰকাৰ আছে সেইবাবে এতিয়া কৰ্মযুগৰ আৰম্ভণিতে অৰ্জুনে কৈছে যদি কামেই যদি কৰিব লাগে তুমি আকচোৱা লেকচাৰ কেলে দিলা আত্মাৰ কথা ক'লা যে ধনু ধৰি যুদ্ধ কৰিব লাগে আত্মাৰ ইমান জ্ঞানবিলাক কাৰণ বিনা কৰ্মত বিনা জ্ঞানত যদি কৰ্ম আচৰণ কৰা হয় তেতিয়াহ'লে সেই কৰ্মটো ভাল কামটোৱে বেয়া ফল দিব পাৰে কিয় উদাহৰণ হৈছে স্বয়ং ব্ৰহ্মাদেৱ যেতিয়া নাৰায়ণে প্ৰথম তেওঁক প্ৰকট কৰি ক'লে যে তুমি সৃষ্টিৰ কৰ্ম কৰা ব্ৰহ্মাদেৱে সৃষ্টি কৰ্ম কৰিবলৈ লাগি কি সৃষ্টি কৰি পেলালে পঞ্চপৰ্বা অবিদ্যা তম মোহ তামিশ্ৰ অন্ধতামিশ্ৰ মহামোহ ব্ৰহ্মাদেৱে ভাবিছে যে ঈশ্বৰে মোক সৃষ্টি কৰিবলৈ দিলে হয় কিন্তুচোন মই অবিদ্যাহে সৃষ্টি কৰি পালোঁ ভাল সৃষ্টি কেনেকৈ কৰিম সেইটোকে ভাবি তেতিয়া ঈশ্বৰক বোলে তেওঁ চিন্তা কৰিছে এতিয়া চাওকচোন ব্ৰহ্মাদেৱৰ সাধন আছিল ব্ৰহ্মাদেৱৰ সামৰ্থ্য আছিল ব্ৰহ্মাদেৱৰ শক্তি আছিল ব্ৰহ্মাদেৱৰ প্ৰতি আজ্ঞাও আছিল ব্ৰহ্মাদেৱৰ এখন উচ্চ স্থান আছিল কিন্তু ইমানখিনি থকাৰ পাছতো যেতিয়ালৈকে সঠিক মাৰ্গদৰ্শন এটা পোৱা নাই তেতিয়ালৈকে কিন্তু প্ৰজাপতি ব্ৰহ্মাই ভাল প্ৰজা সৃষ্টি কৰিব পৰা নাই ইয়াৰ পিছতে নাৰায়ণক যেতিয়া তেওঁক ধ্যান কৰিছে নাৰায়ণে যেতিয়া চতুশ্লোকী ভাগৱত দিছে তেতিয়া সেই নাৰায়ণৰ মাৰ্গদৰ্শন অনুসাৰে তেওঁ প্ৰজা সৃষ্টি কাম কৰিছে গতিকে ব্যক্তি জীৱনতো কাৰোবাৰ সামৰ্থ্য থাকিব পাৰে কাৰোবাৰ শক্তি থাকিব পাৰে কাৰোবাৰ জ্ঞানো থাকিব পাৰে কাৰোবাৰ বহু উচ্চ স্থানো থাকিব পাৰে কাৰোবাৰ বহু উচ্চ সাধনো থাকিব পাৰে কিন্তু যেতিয়ালৈকে এটা সঠিক মাৰ্গদৰ্শনত যোৱা নহয় তেতিয়ালৈকে এই পাঁচটা বস্তু থকাৰ পাছতো কিন্তু তেওঁ তাৰ পৰা ভাল ফলটো পাব নোৱাৰে সেইবাবে অৰ্জুনক প্ৰথমতে কি দিছে মাৰ্গদৰ্শনৰ বাবে জ্ঞান যাতে তুমি শৰীৰটোক আগত ৰাখি কামখিনি নকৰা তুমি দেখিছা শৰীৰটোক কিন্তু তাৰ আন্তৰিক আত্মাক চিন্তা কৰি আত্মাৰ সাক্ষাৎকাৰ লাভ কৰি যাতে কৰ্ম কৰা এইটো মনুষ্য জীৱনতো প্ৰয়োজন আপোনাৰ মোৰ জীৱনত কেনেকৈ গৃহস্থী ঘৰখনত যদি স্বামীয়ে নিজৰ পত্নীয়ে নিজৰ স্বামীক ল'ৰা ছোৱালীয়ে যদি নিজৰ পিতৃ মাতৃক আৰু পিতৃ মাতৃয়ে যদি নিজৰ ল'ৰা ছোৱালীক অধিকাৰটো নেদেখুৱায় এইটো চিন্তা কৰে যে সকলো ঈশ্বৰৰ অংশ তেতিয়াহ'লে ভুল বুজাবুজি কেতিয়াও নাহে নহয়নে কাৰণ মই অধিকাৰটো দেখুৱাম মোৰ পত্নী মোৰ স্বামী মোৰ ল'ৰা ছোৱালী মোৰ পিতৃ মাতৃ শুনিবই লাগিব কৰিবই লাগিব এই বাধ্যবাধকতাটো কেতিয়াবা নাহে এই বাধ্যবাধকতাটো নাহিলেই বুজাবুজিৰ মাজেৰে সংসাৰখন পাৰ হয় বাধ্যবাধকতাটো আহিলে কি হয় সকলোৰে মনবিলাক একেই নহয় ভুল বুজাবুজি আহিবও পাৰে সমাজতো কেতিয়াবা তেনেকুৱা দেখা যায় ভুল বুজাবুজি আহিলে সমন্বয়টো ৰক্ষা কৰিবলৈ অকণমান অসুবিধা হৈ পৰে সেইবাবে প্ৰথমতেতো জ্ঞান অৰ্জুনকো দিছে যে তুমি যুদ্ধ কৰা ইয়াত পিতৃ মাতৃ ভাতৃ গুৰুবৰ্গ এইবিলাক তুমি চিন্তা ত্যাগ কৰা নিজৰ দায়িত্ব পালন কৰা শুভাশুভ ফলদাতা মইহে চিন্তা এটা কৰিবা যে তুমিও আত্মা তেওঁলোকো আত্মা গতিকে আত্মাই আত্মাৰ অৰ্থে কৰ্ম কৰিছে সেইবাবে প্ৰথমতে জ্ঞান ইয়াৰ পাছতে আহিছে কৰ্মযোগৰ কথা এটা চাওকচোন কৰ্ম বুলি ক'লে আমি কি বুজো বোলে শৰীৰৰ বাক্য সমে
মনে যি আচৰে তাকেহে বোলয় কৰ্ম জানিবা নিশ্চয়ে। যে শৰীৰ, বাক্য আৰু মন এই তিনিওটাৰে আচৰণ কৰা যিকোনো ক্ৰিয়াই হৈছে কৰ্ম। হাতে কামে কৰাটোৱে কেৱল কৰ্ম নহয়, কৰ্মৰ সংস্কাৰ এই তিনিওটাৰ পৰা আহে। সেইকাৰণে বাৰে প্ৰতি আমাৰ প্ৰসংগনা হয় যে কায় মনোবাক্যে, কায় মনোবাক্যে, কায় কায় মানে হৈছে শৰীৰটো, হয়নে? বাক্য মানে যে মুখেৰে কি কোৱা গৈছে আৰু মনটোৱে কি চিন্তা কৰা গৈছে। মই হাতেৰে যদি ভাল কাম কৰিছোঁ, মুখেৰেও মই ভাল কথা কৈছোঁ, মনেৰে যদি বেয়াটো চিন্তা কৰোঁ, সেইটো কিন্তু ভুগিব লাগিব। মই ধৰ্মৰ ক্ষেত্ৰখনলৈ আহি মুখেৰে ভাল কথা কৈছোঁ, হাতে কামেও বহুত ধাৰ্মিক কাম কৰিছোঁ, কিন্তু মনটোৱে যদি বিষয় চিন্তা কৰা গৈছে, তেতিয়াহ'লে কি কোৱা হৈছে যে ইন্দ্ৰিয়ানি সংযম্য আচিত মনসা স্মৰণ ইন্দ্ৰিয়াৰ্থান বিমূঢ়াত্মা মিথ্যাচাৰস উচ্যতে। মিথ্যাচাৰ এফালে চাবলৈ গ'লে নিজৰ হাত দুখনক নিয়ন্ত্ৰণ কৰিব পাৰি, মুখখনকো নিয়ন্ত্ৰণ কৰিব পাৰি, মনটোক আকৌ নিয়ন্ত্ৰণ কৰিব নোৱাৰি নহয়। তেতিয়া অৰ্জুনেও কৈছে যে তুমি মনটোক যদি স্থিৰ কৰি কামটো কৰিবলৈ কৈছা, কাৰণ বিনা একাগ্ৰতাত মনটো স্থিৰ নহয়, হয়নে? একাগ্ৰতাটো লাগিব। একাগ্ৰতাটো ক'ৰ পৰা আহিব? মনৰ সেই একাগ্ৰতাটোৰ স্থিতি আহিব আমি যি আচৰণ কৰা সেই ক্ৰিয়াটো শুদ্ধতাৰে শুদ্ধ মাৰ্গত থাকি কৰিছোঁ নে নাই কৰা। কাৰণ কৰ্মৰ গহন গতি। পিতামহ ভীষ্ময়ো যাত্ৰাপথত গৈ থাকোঁতে সাপ এডাল দেখি খঙতে ধনুৰ আগটোৱে কাঁইটিয়ে গছ এজোপালৈ দলিয়াই দিছিল, যা পৰি থাকগে বুলি। তাতে ধৰফৰাই সাপটো মৰিব লগা হ'ল। সেইবাবেই সেই ইচ্ছামৃত্যুৰ অধিকাৰী পিতামহ ভীষ্মৰ বাবেও সেই সৰহজ্যা। মাণ্ডব্য ঋষিয়ে কি কৰিছিল? ধেমালিৰ চলেৰে পখিলা এটিৰ পিছত কি কৰিছিল? জোং এডাল ভৰাই দিছিল, সৰু শূল এডাল। সেইবাবে ৰজাৰ শূলত পৰিব লগা হ'ল। মহাৰাজ নহুষ নিজৰ কৰ্মৰ বলত গৈ ইন্দ্ৰৰ আসনত বহিছিলগৈ। ঋষিসকলৰ কান্ধত উঠি ৰম্ভাৰ শচীৰ ওচৰলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই সেই ইমান উচ্চ স্থানৰ পৰাই খহি পৰিব লগা আছিল অজগৰ হৈ। আৰু কৰ্মৰ ইমান গহন গতি। চাওকচোন যে ভগৱান ৰামচন্দ্ৰই যেতিয়া বালিক বধ কৰিছিল, তেতিয়া সেই বালিপুত্ৰ অংগদেই আহি ব্যাস ৰূপত জন্ম হৈ তেওঁৰ শৰৰ জৰিয়তে ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ প্ৰয়াণ কৰিছে। কৰ্মৰ গতি ইমান সূক্ষ্ম যে বসুদেৱ দৈৱকীও 14 বছৰ কাল পুত্ৰ স্নেহৰ পৰা বঞ্চিত হৈছে, পূৰ্বকালত এজন পুত্ৰক নিজৰ পিতৃ মাতৃ স্নেহৰ পৰা বঞ্চিত কৰাৰ বাবে, হয়নে? কৰ্মৰ ইমান সূক্ষ্ম গতি যে ভগৱন্তই নিজে কৈছে বৈকুণ্ঠৰ স্থানৰ অধিকাৰী হৈছে জয় বিজয় য়দ গত্বান নিবৰ্তন্তে। যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ বোলে সংসাৰলৈ আহিব নালাগে, কিন্তু সেই স্থানৰ পৰা জয় বিজয় খহি পৰিছে। কিয়? জীৱনত আত্মসন্মানটো লাগে। যেতিয়া নিজৰ আত্মসন্মানটো থাকে, তেতিয়া ব্যক্তিজন সচেতন হয় কি কৰিব লাগে, কি কৰিব নালাগে, কি খাব লাগে, কি খাব নালাগে, কি ক'ব লাগে, কি ক'ব নালাগে, এইকেইটাৰ প্ৰতি। আৰু মূলতঃ কৰ্মৰ সংস্কাৰ এই তিনিওটাৰ পৰা আহে, অন্ন বাক্য ব্যৱহাৰ। কিন্তু আত্মসন্মানটো যাতে আত্ম অভিমানলৈ পৰিৱৰ্তন নহয়, তাৰ প্ৰতিও মই সতৰ্ক হ'ব লাগিব। জয় বিজয় আত্মসন্মান আছিল, কিন্তু আত্ম অভিমানলৈ পৰিৱৰ্তন হৈ পৰিল। চাৰিদ্ধ গৈ উপস্থিত হ'লগৈ, সেইকাৰণেতো অপমান কৰিলে, আত্ম অভিমানী হৈ পৰিল, সেইকাৰণে খহিব লগা হৈছে। আমিতো সাধাৰণ মনুষ্য, তেল জীৱনত কিমান সতৰ্কতা লাগিব। গীতাৰ জ্ঞান অৰ্জন কৰিবলৈ যাওঁতে প্ৰথমতে আমি শিষ্য হ'ব লাগিব। অৰ্জুন শিষ্য হৈছে কাৰণে পাইছে, নহয়নে? এতিয়া শিষ্যজনৰ ভিতৰত বোলে 5টা লক্ষণৰ প্ৰয়োজন। বক দৃষ্টি কাক চেষ্টা স্বান নিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী পঞ্চতৈ শিষ্য লক্ষণ। বক দৃষ্টি, বক মানে হৈছে বগলী, বগলীৰ নিচিনা দৃষ্টি। পানীতে থাকিব, পানীত বিভিন্ন শৈচয় হৈ থাকিব, কিন্তু বগলীতে শৈচয়বিলাকত দৃষ্টি নিদিয়ে, নিজৰ চিকাৰটোৰ ওপৰতে দৃষ্টি। গতিকে ধৰ্ম মাৰ্গটো
আজি চাওকচোন অসমখনতে ধৰ্মৰ মাজত কিমান হুলস্থুল হৈ আছে, হুলস্থুল হৈ থাকে। তাৰ মাজত নিজৰ ধৰ্মটোৰ প্ৰতি প্ৰকৃত সূক্ষ্ম দৃষ্টি আপুনি মই দিব পাৰিব লাগিব। বক দৃষ্টি, কাকজ চেষ্টা। কাউৰীজনীয়ে কা কা কৰি ইফালে চাই থাকে সিফালে চাই থাকে, কোন পাকত বস্তুটোলৈ উৰা মাৰে আমি ধৰিবই নোৱাৰোঁ। জীৱনত ঢেৰ শৈশৱ ঘটি থাকিব, তাৰ মাজত নিজৰ উদ্দেশ্যটো ধৰি আমি গতিটো ল'ব পাৰিব লাগিব। শ্বান নিদ্ৰা তথৈ বচন। শ্বান মানে যে কুকুৰ, কুকুৰৰ নিচিনা নিদ্ৰা। বাঁহ পাত শিকিলা পৰিলেও সতৰ্ক হৈ যায়। জীৱনত সতৰ্কতা লাগিব। কি কৰিছোঁ? এই ইমানবোৰ কথা কোনে চিন্তা কৰি থাকে, খাব লাগে আৰু জীয়াই থাকিব লাগে, এইটোত সতৰ্কতাটো নাহে। কাৰণ খাই বৈ জীয়াই থকা আহাৰৰ ভয়ত নিদ্ৰা মৈথুনঞ্চ সামান্য মেতত পশুবিনৰ নাম। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাকৰ ক্ষেত্ৰত আন ইন্দ্ৰ আৰু গাহৰিটোৰ মাজতে পাৰ্থক্য নাই। ইন্দ্ৰই অমৃত পান কৰি যিটো সুখ পায়, গাহৰিয়ে বিশ্বাসভোজন একেটা সুখেই পায়। গতিকে কেৱল খাই বৈ জীয়াই থকাটোৱে জীৱনৰ উদ্দেশ্য হয় জানো? নহয়। সেইবাবে এইটো স্পষ্ট হোৱা প্ৰয়োজন। যদি কেৱল বিষয়ক লাগি জীৱনটো জীয়াই থাকিব বিচৰা হৈছে, তেতিয়া তেওঁৰ বাবে গীতা বা তেওঁৰ বাবে এই মাৰ্গটো নহয়। কাৰণ নাতি বিষয়তো আশকতি ভয় লজাৰ, চাৰি বেদ পসন্তেও নোপজে তাৰ জ্ঞান। সেইকাৰণে প্ৰথম লক্ষ্যটো স্পষ্ট হ'ব লাগিব। লক্ষ্যটো স্পষ্ট হোৱাৰ লগে লগে আচৰণত কি হ'ব লাগে? অল্পাহাৰী, অল্প আহাৰ ভোজন কৰা। ভাল লাগিছে কাৰণে খাই আছোঁ, এইটো একো বেয়া নহয়। ভোক লাগিলে খাইছে, আপত্তি নাই, ভোকটো নিবৃত্তি হ'ব। মই ভাল লাগিছে কাৰণে যদি খাই আছোঁ তেতিয়া আকৌ দৰৱেও অপকাৰ কৰিব নহয়। সেইকাৰণে শিষ্য হ'বলৈ হ'লে যিকোনো অল্পাহাৰী হ'ব লাগে। এইটো নহয় বোলে ৰাতিপুৱাৰ পৰা পূৰা খাই লৈ পেটটো ভৰ্তি হৈ গ'ল আৰু হৈ গ'ল। অধিক আহাৰে আলস্য আনে, আৰু আলস্যটো যেতিয়া জীৱনত থাকে তেতিয়া মানে কাম এটা কাইলৈ কৰিম কাইলৈ শুনিম লাহে লাহে কৰিম, লাহে লাহে ভাবিম, এইটো তমোগুণৰ প্ৰভাৱত হয়। সেইকাৰণে ভোজন অল্পতেই হ'ব লাগে। ভোজন আয়ুৰ্বেদৰ সিদ্ধান্ত অনুসৰি যাতে মনুষ্যই এনেকৈ ভোজন কৰিব লাগে, যি ভোজন কৰিছে সেই ভোজন কৰাৰ পাছতো যাতে জঠৰৰ এটা অংশ খালী থাকে দ্বিতীয়বাৰ ভোজন কৰাৰ বাবে। আৰু চাবলৈ গ'লে যদি সম্পূৰ্ণ, এইটোত বাৰু সহজে সম্ভৱ নহয়গৈ যে 6 ঘণ্টাৰ মূৰতে 5 ঘণ্টাৰ মূৰতেও যদি ভোজন কৰা গৈছে, তেতিয়া লঘু লঘু আহাৰ ভোজন কৰিব লাগে। সহজে যদি গধুৰ এইখিনি খাই দিয়ে, যেখিনি পাচন কৰিলে বহুত শক্তি ক্ষয় হয় নহয়, লঘু আহাৰ কৰিব লাগে। লঘু আহাৰ বুলিলে আকৌ আমাৰ মানুহে পটককৈ বুজে বইল ভাতকেইটা, ফল মূলকেইটাৰ কথাই বুজে, হয়নে? সেইটো নহয়। যি খাইছে আপুনি পাতলীয়াকৈ খাওক, অল্পাহাৰী। পালোঁ বুলি একদম চব মহতিয়াই দিছোঁ, এইটোত আলস্য ভাৱটোহে আহিব লাগিলে সেয়া আৰু বৈকুণ্ঠৰ প্ৰসাদ হওক। আমাৰ দেখা যায় বৈকুণ্ঠৰ প্ৰসাদ হ'বলৈ একদম পাউচি মানুহ নহয়, অকণমান ভোক ভিতৰত থাকিবলৈ দিব লাগে, সম্পূৰ্ণ ভোক নিবৃত্তি নহয়। মানে নামানে নিজৰ কথা দেই। অল্পাহাৰী গৃহত্যাগী, গৃহত্যাগী মানে গৃহ এৰি যোৱাৰ কথা কোৱা হোৱা নাই। মোৰ সামৰ্থ্যতা, কাৰোবাৰ সামৰ্থ্যতা আছে যে নিজৰ প্ৰয়োজনীয় গোটেই বস্তুখিনি গোটাই ল'ব পাৰে, কিন্তু অকণমান অভাৱো অনুভৱ কৰিব লাগে। ল'ৰা ছোৱালীয়ে যেনেকৈ বিচাৰিলেই মাক দেউতাকে সকলো বস্তু দি দিব নালাগে। অভাৱ অনুভৱ কৰিলে বিষয়টোৰ মূল্য বুজিব। আছে বুলি আৰু বোলে ক'লে বুলি আগদিনা ক'লে পাছদিনা গোটাই দিলোঁ নহয়। ল'ৰা ছোৱালী অসহমত হ'ব পাৰে এইটোৰ পৰা, নিজেও জীৱনত অকণমান অভাৱ এটা অনুভৱ কৰিলে বস্তুটোৰ মূল্যটো বুজে। সেইকাৰণে শিষ্য হ'বলৈ হ'লে কিবা এটা অভাৱ অনুভৱ কৰিব লাগিব, তেতিয়া তেওঁ আগবাঢ়িব। সকলো আছে তেতিয়াহ'লে তেওঁ চেষ্টা নকৰে, আছে আৰু চিন্তা নাই, ফলত জীৱন যাপন কৰাৰ সোৱাদটো তেওঁ পাব নোৱাৰে। গতানুগতিক মুঠতে নৈত উঠি যাব লাগে, উঠি উঠি গৈ থাকিব। উদ্দেশ্য কি, লক্ষ্য কি কৰিম, সেই স্পষ্টতাটো নাহে। শিষ্য হ'বলৈ হ'লে এই 5টা লক্ষণ জীৱনত প্ৰয়োজন। অৰ্জুনেও এই 5টা লক্ষণযুক্ত হৈ কৃষ্ণৰ ওচৰত সমৰ্পণ কৰিছে। এতিয়া চাওকচোন যে কৰ্মযোগ কৰিবলৈ যাওঁতে বা কৰ্ম কৰিবলৈ যাওঁতে আমি এই জীৱনটোত 3 প্ৰকাৰৰ কৰ্মৰ প্ৰভাৱত থাকোঁ। এটা হৈছে সঞ্চিত, এটা হৈছে প্ৰাৰব্ধ, এটা হৈছে অনাৰব্ধ। সঞ্চিত কৰ্ম, আমি যে কেতিয়াবা কওঁ মই কাকো দুখ দিয়াই নাইচোন, মই কাৰো অহিত চিন্তা কৰা নাই, তথাপি মোৰ লগতে বেয়াটো কিয় ঘটিল। কেতিয়াবা এনেকুৱা আমাৰ মনুষ্যৰ জীৱনলৈও আহে। কিয় আহে? কাৰণ আপুনি মই এইটো জীৱনৰে জমা হোৱাৰ পৰা খাই থকা নাই। আপোনাৰ মোৰ পাৰ কৰি অহা বহু জনমৰ জমাৰ আধাৰতহে জীৱনটো হৈছে। পূৰ্বতে জীৱই, অন্য জীৱই সেইকাৰণে ঊৰ্ধ্বদেশিক যাত্ৰা কৰিব লাগে, সিহঁতৰ কৰ্ম সংস্কাৰ নাই। মনুষ্যৰ আছে, পূৰ্বজন্মত যিখিনি কাম মই আচৰণ কৰিলোঁ, সেই আচৰণ কৰা কৰ্মৰ যিখিনি ফল ভোগ কৰিবলৈ বাকী আছে, সেইটো হৈছে সঞ্চিত কৰ্ম।
তাৰ আধাৰতে এইটো জীৱনৰ পোৱা নোপোৱা সুখ দুখ ভাল বেয়াখিনি নিৰ্ধাৰণ হয় কৰ্মৰ প্ৰভাৱ আছে সেইকাৰণে চাওকচোন কাম একেটাই কোনোবাই কৰি আকৌ ভাল পাইছে কোনোবাই কৰি আকৌ একেটা কামকে দুখো পাইছে নহয় নহয়নে কোনোবাই আকৌ সেই কামটোকে নিজৰ লক্ষ্য বুলি ভাবিছে কোনোবাই আকৌ সেইটো কামক নগণ্য বুলি ভাবিছে নহয় একেটা কৰ্মৰ প্ৰতি দুটা তিনিটা মানসিকতা কিয় কাৰণ পূৰ্বৰ সংস্কাৰে তেওঁক কেনেকুৱা এটা মানসিকতা সৃষ্টি কৰাই দিছে সেইটোৰ ওপৰত নিৰ্ভৰ সঞ্চিত কৰ্ম কোনেও হাত হেৰাই চলিব নোৱাৰে দ্বিতীয়তে আছে প্ৰাৰব্ধ পূৰ্বতে যিখিনি কৰ্ম আচৰণ কৰা হ'ল আৰু যাৰ ফলখিনিও পূৰ্বতে ভোগ কৰা হ'ল কিন্তু যাৰ প্ৰভাৱটো শেষ হৈ যোৱা নাই সেইটো যে প্ৰাৰব্ধ অনাৰব্ধ বৰ্তমান আমি যি কৰি আছোঁ ইয়াৰ জৰিয়তে অনাগত সময়সমূহ নিৰ্ধাৰণ হ'ব অনাগত সময়ত আমি কি পাম কি নাপাম এইটো হৈছে অনাৰব্ধ জীৱন নিৰন্তৰে প্ৰাৰব্ধ সঞ্চিতৰ অনাৰব্ধৰ প্ৰভাৱত আছে সেইবাবে মনুষ্যৰ বাৰে বাৰে জীৱন বাৰে বাৰে জনম কিয় কৰ্মক লাগি ভৌতিক জগতখন আৰু এই শৰীৰটো মাজৰ যিটো সম্বন্ধ সেইটো একমাত্ৰ কিহে ৰাখি আছে কৰ্ম তেলে কাম নকৰিলেই হ'ল কিন্তু কৰ্ম নকৰাকৈ এই যি সংসাৰখনত কোনো জীৱ বাদ দিয়ক ঈশ্বৰো থকা নাই কৰ্ম কৰিবই লাগিব কিন্তু কৰ্ম কৰাৰ এটা পদ্ধতি আছে সেই পদ্ধতিটোৰ বিষয়ে অৰ্জুনক এতিয়া কৰ্মযোগত ভগৱন্তই কৈছে এতিয়া গীতাৰ কৰ্মযোগৰ কথা ক'বলৈ যাওঁতে অকণমান ভিন্নতা আছে আমাৰ মহাপুৰুষৰ লেখনি আৰু গীতাৰ কৰ্মৰ ভাগৰ মাজত কাৰণ মহাপুৰুষে লিখিছে কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদে যিটো নিষেধিছে সেইটো অকৰ্ম বিহিত নাচৰি হুৱে বিকৰ্ম পাতে ক বিকৰ্ম অকৰ্ম কৰ্ম জানিবা প্ৰত্যেক বেদে যিখিনি ক্ৰিয়াৰ বিধান দিছে সেইখিনি বোলে কৰ্ম আৰু বেদে যিটো কাম নকৰিবলৈ কৈছে সেইটো হৈছে অকৰ্ম আৰু বিহিত কথাটো জনাৰ পাছত যদিও মই যদি নকৰিবলগীয়াটোকে কৰোঁ সেইটো কৈছে বিকৰ্ম বুলি কিন্তু গীতাত বিকৰ্ম অকৰ্ম কৰ্মৰ সংজ্ঞাটো বেলেগ গীতাত কৰ্ম বুলি কাক কোৱা হৈছে যেতিয়া উদ্দেশ্য এটা লৈ শাস্ত্ৰবিহিত কৰ্ম আচৰণ কৰা যায় সেইটো হৈছে কৰ্ম আৰু যেতিয়া শাস্ত্ৰবিহিত কৰ্মটো বিনা স্বাৰ্থত নিষ্কাম ভাৱত কৰা যায় সেইটো হৈছে অকৰ্ম বিকৰ্মৰ সংজ্ঞা একেই যে যিটো কাম কৰিব লাগে সেই কথাটো জনাৰ পাছত যদি কামটো কৰা নাই তেতিয়াহ'লে তেওঁক বিতৰ্ক পাপে বোলে পায় এতিয়া জীৱনত আমি কি কৰিব লাগে গীতাৰ দৃষ্টিৰে বিকৰ্ম কৰ্ম মানে কি উদ্দেশ্যটো লৈ ধাৰ্মিক কাম এটাও জীৱৰ বন্ধনৰেই কাৰণ যদি ধাৰ্মিক ক্ষেত্ৰখনত থাকি বহু পুণ্য কৰ্ম কৰা হৈছে সেইটো বন্ধন কেনেকৈ বন্ধন পাপ হ'লে যে বন্ধন সেইটোতো আমাক কোনেও বুজাব নালাগে কিন্তু পুণ্যও বন্ধনৰ কাৰণ জীৱনটোত যদি তেওঁ বহু ধৰ্ম কৰিলে ধৰ্ম কৰাৰ পিছত পুণ্য চেকপাতখনতো স্বৰ্গলৈকে যাব হয়নে স্বৰ্গত আকৌ পুণ্য যদি শেষ হ'ব আকৌতো ইয়ালৈকে আহিব লাগিব সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে তুমি এইটো কথা চিন্তা কৰি কাম নকৰিবা যে আজি যদি তুমি যুদ্ধখনত জয়ী হোৱা তেতিয়াহ'লে তুমি হস্তিনাপুৰৰ সম্ৰাট ৰূপত জীৱনটো পাবা আৰু যদি কেনেবাকৈ তোমাৰ মৃত্যু হয় তুমি স্বৰ্গলৈ যাবলৈ পাবা তো সেইটো উদ্দেশ্য কৰি কৰ্ম নকৰা তোমাৰ যিটো দায়িত্ব সেই দায়িত্বটো নিষ্কাম ভাৱত তুমি পালন কৰা নিষ্কাম শব্দটো প্ৰয়োগ কৰিবলৈ সহজ কিন্তু আচৰণ কৰিবলৈ বৰ টান হয়নে কিদৰে আমি ফলটোৰ আশা নকৰাকৈ শাস্ত্ৰবিহিত কামটো কৰিম শাস্ত্ৰই কোনখিনি কৰ্মৰ বিধান দিছে যি কৰ্ম আচৰণ কৰিবলৈ যাওঁতে কাৰো হিংসা আচৰণ নহয় যি কৰ্মৰ জৰিয়তে অন্য কোনো জীৱ বা ইতৰ প্ৰাণীক কষ্ট দিয়া নহয় সেইখিনি হৈছে ধাৰ্মিক কৰ্ম কিন্তু যি ক্ৰিয়াকলাপে আনক দুখ দিছে আনক কষ্ট দিছে তাৰ মূলত হিংসা আছে তেতিয়াহ'লে সেইটো কৰ্ম বুলি আমি ক'ব নোৱাৰোঁ ধাৰ্মিক কাম এটা কৰিও যেতিয়া ব্যক্তি এজনে অন্তিম সময়ত স্বৰ্গলৈ গৈ পুনৰ আকৌ পুণ্যক্ষয়লৈ ইয়ালৈ আহিব লাগে তেতিয়া কৰ্ম কেনেকৈ কৰিম কি কৰিম সেইকাৰণে কৰ্ম বিকৰ্মলৈ আমাৰ মানুহৰ মাজত বহুত ভুল ধাৰণা আছে ভগৱন্তই সেইকাৰণে একে শাৰীতে সামৰি দিলে
বোলে যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে যদি চৰতৰ পে তেবে বন্ধনু হে। আমি যি কামেই নকৰিছোঁ কিয় সকলো বন্ধনৰ কাৰণ, কিন্তু সেই কৰ্মখিনি যদি ঈশ্বৰক অৰ্পণা কৰি কৰা হয় তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে। যেনেকৈ আজি কিবা এটা কাম যদি মই গাঁওখনত কিবা এটা কাম কৰি নিজেই কৰিবলৈ যাওঁ তেতিয়া হয়তো মোৰ কামটোৰ প্ৰতি কোনোবা দুই এজনৰ আপত্তিও কিবা এটা থাকিব পাৰে, স্বাভাৱিক কথা। কিন্তু যদি মই কওঁগৈ যে মই কাৰ হৈ কাম কৰিবলৈ আহিছোঁ, বোলে DC হৈ পেলাই, বোলে PM হৈ পেলাই কাম কৰিবলৈ, তেতিয়া কোনো বাধা নিদিয়ে। সেইকাৰণে কি কৰিছে, কামবিলাক নিজৰ দায়িত্ববিলাক পালন কৰা, দায়িত্ববিলাক এৰিবলৈ কোৱা নাই, দায়িত্বটো ঈশ্বৰক কল্পনা কৰি কৰা। কাৰণ তোমাৰ কেপাচিটিত মই মোৰ কেপাচিটিত সেই কামটো কৰিবলৈ পাৰি, ঈশ্বৰে বিচাৰে কাৰণে সেইকাৰণে পোৱা হৈছে, নহ'লেতো নিজ ইচ্ছাৰে আমি উশাহ নিশাহ এটা ল'বলৈ সামৰ্থ্যৱান নহয়। গতিকে সেই দায়িত্বটো ঈশ্বৰ প্ৰদত্ত। জীৱনত যি কৰিবলৈ পোৱা গৈছে সেইটো যদি ঈশ্বৰ প্ৰদত্ত বুলি ভবা যায় তেতিয়াহ'লে তেওঁ বাৰু সেই কামটোৱে বেয়া কিবা এটা কৰিব পাৰিবনে, বেয়া চিন্তা এটা কৰিব পাৰিবনে, নিজৰ লাভালাভৰ কথা চিন্তা কৰিব পাৰিবনে? নোৱাৰে, কাৰণ সেয়া ঈশ্বৰ প্ৰদত্ত দায়িত্ব হয়। ব্ৰহ্মাক যিদৰে সৃষ্টিৰ দায়িত্ব ঈশ্বৰে প্ৰদান কৰিছে, আজি এইখন জগতত আপুনি মই জীৱনত যি পাইছোঁ ঈশ্বৰ প্ৰদত্ত, তেতিয়াহ'লে সেই দায়িত্বটোৰ প্ৰতি সম্পূৰ্ণ কৰ্মনিষ্ঠাটো জাগি উঠিব আৰু সেই সিদ্ধান্তটোৰ জৰিয়তে কৰ্মটো সঁচাৰ ৰূপত আচৰণ কৰাত সুবিধা হ'ব। সেই কৰ্ম কৰাৰ বাবে পাঁচোটা বিষয়ৰ প্ৰয়োজন, যে কিদৰে তেওঁ নিষ্কাম ভাৱত নিজৰ দায়িত্বখিনি পালন কৰিব। অধিষ্ঠানম তথা কৰ্তা কৰণম্য পৃথক বিধম বিবিধাস্য পৃথক চেষ্টা দৈৱ শৈৱাত্ম পঞ্চম। অধিষ্ঠানম তথা কৰ্তা, কিবা এটা কামত সফলতা লাভ কৰিলে পোনপ্ৰথমতে কি প্ৰয়োজন? অধিষ্ঠান। ব্যক্তিজনৰ কামটো যিজনে কৰিব তেওঁৰ নিজৰ স্থিতিটো কি? ছাত্ৰজনে যদি নিজৰ স্থিতিটোৰ কথা গমেই নাপায়, বিদ্যালয় স্কুল কলেজলৈ কেলৈ গৈছোঁ শিকিবলৈ বা পঢ়িবলৈ, সেইটো যদি গম নাপায় টাইম পাছ বোলে যাব লাগে কাৰণে গৈ আছোঁ, তেতিয়াহ'লে সেই শিক্ষাই কাম নিদিয়ে। সেই গৈ থকাতে গতানুগতিক ধাৰাতে জীৱনত প্ৰভাৱ নেপেলায়। সেইকাৰণে প্ৰথম অধিষ্ঠানম তথা কৰ্তা, প্ৰথম অধিষ্ঠান কি কামটো, দ্বিতীয়তে কৰ্তাজনৰ নিজৰ স্থিতিটো নিজেই তেওঁ বিচাৰ কৰিব লাগিব। লক্ষ্যটো ডাঙৰ লৈ লোৱা ডাঙৰ কথা নহয় যে মই আমুক হ'ম তামুক হ'ম, আমুক কৰিম তামুক কৰিম, মই তাৰ বাবে প্ৰস্তুত হয় নহয়। তাৰ বাবে প্ৰস্তুত হ'বলৈ মই নিজকে কিদৰে নিজৰ প্ৰয়োজনীয় যিখিনি জ্ঞানেই হওক, শিক্ষাই হওক, অৰ্হতাই হওক, কেনেদৰে মই গোটাম, সেইকাৰণে নিজৰ স্থিতিটো বিশ্লেষণ। অধিষ্ঠানম তথা কৰ্তা কৰণম্য পৃথক বিধম, কিবা এটা কাম এটা পদ্ধতিৰে কৰিলেই যে সিদ্ধি হ'ব এইটো জৰুৰী নহয়। সেই কামটো কৰাৰ বিভিন্ন মাধ্যম আছে, সেই কামটো সম্পাদন কৰাৰ বিভিন্ন প্ৰক্ৰিয়া আছে, এটা মাধ্যমেৰে গৈ মই নাপাবও পাৰোঁ। সেইকাৰণে কি কৈছে অধিষ্ঠানম তথা কৰ্তা, কৰ্তাজনে নিজৰ স্থান আৰু নিজৰ লক্ষ্যৰ প্ৰতি স্পষ্ট হোৱাৰ পাছতে অধিষ্ঠানম তথা কৰ্তা কৰণম্য পৃথক বিধম, পৃথক পৃথকভাৱে সেই লক্ষ্যটো প্ৰাপ্তিৰ বাবে তেওঁ কিদৰে চেষ্টা কৰিব, সেইকণ ধৈৰ্য সামৰ্থ্যতাও তেওঁৰ ভিতৰত লাগিব। বিবিধাস্য পৃথক চেষ্টা, আৰু তাৰ লগতে ইন্দ্ৰিয়সমূহো পৃথক চেষ্টাটো অনুকূল হ'ব লাগিব। যেনেদৰে মই পঢ়িবলৈ বহিছোঁ, মই জানো যে মই নপঢ়িলে এতিয়া যদি মই ভালকৈ নপঢ়োঁ কাইলৈ মই বা আজি 2-3 দিনৰ পাছত হোৱা পৰীক্ষাটো মই ফেইল কৰিম, সেইটো কথা মই জানিছোঁ বুজিছোঁ। পঢ়িবলৈ বহাৰ লগে মোৰ মনটোৱে কি কৈছে, অকণমান ওলাই যাওঁ, অকণমান টিভিটোকে চাওঁ, অকণমান মোবাইলটোকে চাওঁ, এইটো অনুকূল নহয়। পৰিৱেশটো অনুকূল হোৱাৰ পাছতো যদি নিজৰ ইন্দ্ৰিয়সমূহ অনুকূল নহয় তেতিয়াহ'লে জীৱনত একো পোৱা সম্ভৱ নহয়। সেইকাৰণে স্থিৰতাটো লাগিব। মনটোৱে বেলেগ চিন্তা এটা অনা স্বাভাৱিক, কিবা এটা খাবলৈ উঠিবলৈ যাবলৈ যোৱাটো স্বাভাৱিক, কিন্তু সেইখিনি সময়ত এইটো চিন্তা যে আজি যদি এই সময়ত এইকণ যিটো মোৰ দায়িত্ব, এইকণ সময়ত যদি মই এই দায়িত্বটো পালন কৰিবলৈ মই নলগাওঁ তেতিয়াহ'লে কাইলৈ এইটো সময়তে মই কান্দি বহি থাকিব লাগিব। গতিকে মোৰ যেতিয়া ঈশ্বৰে এইটো দায়িত্ব দিছে, গতিকে দায়িত্বটো মই নিয়াৰিকৈ পালন কৰোঁ, সেইটো হৈছে ঈশ্বৰৰ প্ৰকৃত সেৱা। চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা এইটো সামাজিক প্ৰথাহে, এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ আমি চাকি গছ ধূপ গছ জ্বলাওঁ, সেইটোৱে ঈশ্বৰৰ কৰ্ম নহয়। আমি ভাবি থাকোঁ কি ঈশ্বৰৰ কৰ্ম মানে কি এই শৰাইখন সজোৱা, নামষাৰ প্ৰসংগ কৰা, পাঠখন পঢ়া, নামঘৰলৈ অহা, এইটো ঈশ্বৰৰ কৰ্ম নহয়। নিজৰ জীৱনত যি যি দায়িত্ব পোৱা গৈছে দায়িত্বখিনি ঈশ্বৰ প্ৰদত্ত হয়,
যেতিয়া সেই বুলি বুজা যাব তেতিয়া সতৰ্ক হ'ব আৰু এই চাৰিটা বস্তু যেতিয়া জীৱনলৈ গুচি আহে প্ৰথম নিজৰ স্থিতি দ্বিতীয়তে লক্ষ্যটো স্পষ্ট তৃতীয়তে সেই লক্ষ্য সিদ্ধিৰ বাবে চেষ্টাসমূহ নিজৰ ইন্দ্ৰিয়সমূহ সেই কৰ্মৰ বাবে অনুকূল কৰি লোৱা যে আজি বোলে দুদিনৰ পাছত বোলে পৰীক্ষা বোলে মেট্ৰিক দিব মই যেনিবা আজি দুদিনৰ পাছত মেট্ৰিক দিম আৰু ওচৰলৈ বোলে ডাঙৰ কথা এটা কৈছোঁ আৰু ওচৰলৈ বোলে ডাঙৰ একদম ভাল একদম থিয়েটাৰ এখন আহিছে থিয়েটাৰে হওক বা আন কিবা এটাই হওক এতিয়া মোৰ দায়িত্বটো কি মনটোৱে ক'ব যে যায় অকণমান চাই আহে টিভিত ভাল কিবা প্ৰগ্ৰেম এটা দিছে বোলে চাই ল একো নহয় আধা ঘণ্টা চালে একো নহয় বহিলে মনটোৱে সেইটো ক'ব সেইটো কোনো ডাঙৰ কথা নহয় কাৰণ এই মনটো ইমান সহজে নিয়ন্ত্ৰণ কৰিব কিন্তু সেইখিনি আমাৰ নিজৰটো চিন্তা লাগিব নহয় এইটো সময়ত মই পঢ়োঁ সেইখিনি পাছতো পাম সেইবাবে আমি চাওকচোন মানুহৰ প্ৰবৃত্তিটো কেনেকুৱা আমাৰ মানুহবিলাকক সকলোতে স্বাধীনতা লাগে স্বাধীনতাৰ কাৰণে আজিও মানুহবিলাকে হুলস্থুল কৰি থাকে দেখিছেনে মাটি ভেটি লৈ পেলাই সকলোকে স্বাধীনতা লাগে কিন্তু বাহ্যিক স্বাধীনতাটো স্বয়ং ঈশ্বৰে আহি প্ৰদান কৰিলেও যদি আন্তৰিকভাৱে স্বাধীন হোৱা নাযায় তেতিয়াহ'লে তেওঁ বাহ্যিক স্বাধীনতাই কাম দিব নোৱাৰে কেনেকৈ পৰাধীনতাৰ আটাইতকৈ ডাঙৰ পৰাকাষ্ঠা কি এতিয়া মই সহজে আপোনাৰ তলত কাম কৰিবলৈ মই বেয়া পাম কেলৈ কাম কৰিম মই লোকৰ আণ্ডাৰত এইটো মানুহৰ সহজ প্ৰবৃত্তি মই বেলেগৰ কথা কেলৈ শুনিম এইটো এতিয়া বাহ্যিক জগতখনত আমি প্ৰয়োগ কৰি থাকোঁ এইটো নিজৰ আন্তৰিক জগতখনত প্ৰয়োগ হ'ব লাগে মালিক কোন জীৱাত্মা আৰু এই মালিকৰ চাকৰসমূহ কি এই নাক কাণ চকু মোৰ যত যিমান ইন্দ্ৰিয় এতিয়া মালিকৰ মতে চাকৰ চলিব লাগে নে চাকৰৰ মতে মালিক চলিব লাগে নিশ্চয়কৈ মালিকৰ মতে চাকৰ চলিব লাগে জগতখনত আমি সেইটো প্ৰয়োগ কৰিব বিচাৰোঁ মালিকৰ মতে কাম কৰা ব্যক্তিজন চলিবই লাগিব নকৰিলে শাস্তি দিম আমি কিন্তু নিজৰ ভিতৰত কি হৈ আছে চাকৰৰ মতে মালিক চলিছে ইয়াতকৈ ডাঙৰ পৰাধীনতা কি আছে মই জানো যে শুদ্ধ এতিয়া এইটো চিন্তা কৰিব লাগে এতিয়া এইটো ভাল এইটো বেয়া বস্তু খাব নালাগে হ'লেও যদি মই তাতে প্ৰবৃত্ত হৈছোঁ মানে মোক ইন্দ্ৰিয়সমূহে পৰিচালনা কৰি আছে এইটো হৈছে আটাইতকৈ ডাঙৰ গোলামী এইটোৰ ভিতৰত যদি আটাইতকৈ ডাঙৰ গোলামীত আছোঁ বাহ্যিক জগতখনত যিমানেই সা সুবিধা থাকক স্থিৰতাটো জীৱনলৈ নাহে সেইকাৰণে ইন্দ্ৰিয়ৰ প্ৰবৃত্তিসমূহ কিবা এটা কাম কামৰ অনুকূল কৰিবই লাগিব সেইকণ স্থিৰতাটো অন্তত লাগিব কখিবও তপস্যা কৰি থাকোঁতে উঁইয়ে কামুৰিছিলেগৈ ভৰি বিষাইছিলে বিচলিত হ'ল জানো নহয় লক্ষ্যৰ প্ৰতি স্পষ্ট অসুৰেই যেতিয়া লক্ষ্যৰ প্ৰতি ইমান স্পষ্ট আছিল এইখন ভূমিত আমিতো মনুষ্য তেতিয়া আমাৰ লক্ষ্যটো কিমান স্পষ্ট হ'ব লাগিব সেইকাৰণে আৰু এই চিন্তাটো যেতিয়া আহি যায় দৈৱ শৈবাত্ম পঞ্চম তেতিয়া দৈৱ কৃপা স্বভাৱতেই তেওঁ লাভ কৰিব পাৰে যদি তেওঁ একনিষ্ঠাৰে এই ক্ষেত্ৰত নিজৰ স্থিতিটো লক্ষ্যটো বিবিধ চেষ্টা নিজৰ ইন্দ্ৰিয়সমূহ অনুকূল কৰি আগবাঢ়ে তেতিয়া যদি কেনেবাকৈ দৈৱই যদি তেওঁৰ ভাগ্যত সেইটো লিখা নাই দিবলৈ বাধ্য এইটো হৈছে কৰ্মৰ সিদ্ধান্ত এইখিনিতে চাওকচোন কৰ্মযোগৰ প্ৰসংগৰ কথা ক'বলৈ গৈ ভগৱন্তই যজ্ঞৰ প্ৰসংগ এটা টানি আনিছে যে সকলো কৰ্মৰ সকলো অন্নৰ উৎপত্তি যজ্ঞৰ পৰাই কিন্তু যজ্ঞ বুলি ক'লে আমাৰ সৰ্বসাধাৰণ লোকে ঘৃতাহুতি দি আচৰণ কৰা ক্ৰিয়াকে যজ্ঞ বুলি ভাবে যজ্ঞ বৈ বিষ্ণু যজ্ঞ সাক্ষাৎ বিষ্ণু বুলি কোৱা হৈছে যজ্ঞ মানে কি যোজনা কৰা কিবা এটা কাম কৰিবলৈ যাতে যি বিশ্লেষণাত্মক প্ৰক্ৰিয়াৰে যদি কৰা হয় তেতিয়া তাক যোজনা কৰা বুলি কোৱা হৈছে আৰু সেইবাবে গৃহস্থীৰ ঘৰখনত প্ৰতিজন লোকে আমি যেতিয়া নিজৰ জীৱনটোত সঞ্চিত প্ৰাৰব্ধ অনাৰব্ধ তিনি কৰ্মৰ প্ৰভাৱত আছোঁ আমাক তিনি প্ৰকাৰৰ কৰ্মৰ কথা ঈশ্বৰে বুজাই দিছে এটা হৈছে কৰ্ম এটা হৈছে অকৰ্ম এটা হৈছে বিকৰ্ম আমি কৰিব লাগে কি অকৰ্ম শাস্ত্ৰবিহিত কৰ্ম কিন্তু যাতে তাত পোৱাৰ ভাৱনাটো আচলতে এনেকুৱা হয় পথাৰত মই আজি গৈ পেলাই ধান সিঁচি থৈ আহিছোঁ সিঁচি থৈ আহিয়ে পেলাই যদি ঘৰত বহি এখন লৈ পেলাই হিচাপ কৰোঁ সি ধান কেইবেগ পাওঁ সেই হিচাপটো কিবা অৰ্থ আছে জানো সিঁচি থৈ আহিছোঁহে আৰু দ্বিতীয়তে মই যেতিয়া জানিছোঁৱেই যে মই ঘৰখনৰ বাৰীত আম পুলিটো ৰুইছোঁ তেতিয়া তাত বগৰী লাগিব নে জলকীয়া লাগিব চিন্তা কৰি কিবা লাভ আছে জানো আম পুলি ৰুইছোঁ তাত আম লাগিবই কিন্তু যদি আমি জলকীয়া পুলিটো ৰুই তাত আম লগাৰ কথা ভাবি আছোঁ তেতিয়া সেই ভবাটো নিৰৰ্থক ঠিক তেনেদৰে জীৱনত যদি মই ভাল কাম কৰিছোঁ তাৰপৰা কি ফল পাম এইটো কাৰণে চিন্তা কৰাৰ প্ৰয়োজন আছে জানো ভালেই পাম আৰু দ্বিতীয়তে মইতো নাজানো সেই কৰ্মৰ কাৰ জৰিয়তে কেইটা জীৱৰ কেনেদৰে জড়িত হৈ আছে পথাৰত ধান বীজ সিঁচিবলৈ যাওঁতেই
গতিকে মোৰ সংস্কাৰ অনুসৰি মই জীৱনত তাৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাই আমাৰ মানুহবিলাক আজিকালি চিন্তিত হয় আৰু চিন্তিত হোৱাৰ এটা ডাঙৰ কাৰণ আছে বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ মাজত আছে কিছুসকলে এইটো কথা বহুত বেয়া কাম কৰে বহুতো পিতৃ মাতৃ বুলি ক'লে অকণমান শুনিবলৈ অশুনি হয় কিছুসকল জ্যেষ্ঠ লোকেও চাওকচোন আজিকালি এটা কথা হৈছে তুলনামূলক জীৱন ইজনে সিজনৰ সৈতে তুলনা দিয়ে এই যে আমুকে আমুক কৰিছে চা তই কেলে নোৱাৰ এইটো বেয়া কথা কাৰণ কিয় বেয়া কথা আজি পৰীক্ষাটো দিবলৈ যাওঁতে পৰীক্ষা হলটোত 100 জনেই থাকক 1000 জনেই ছাত্ৰ ছাত্ৰী থাকক শিক্ষকেতো এখন প্ৰশ্ন কাকতেই দিয়ে নহয়নে গতিকে এই উত্তৰটো যদি মই লগৰজনৰ পৰা চাই পেলাইও লিখি থৈ আহোঁ অন্ততঃ মই 5 মাৰ্কটো হ'লেও পাম তাত মই আনৰ পৰা অনুকৰণ কৰিব পাৰোঁ আনৰ পৰা মই চাব পাৰোঁ কিন্তু সকলোৰে জীৱনটো একেই নহয় আজি আপোনাৰ জীৱনত কি চলি আছে আপুনিহে জানে মোৰ জীৱনত কি চলি আছে মইহে জানো দেখি পেলাই মই আপোনাৰ জীৱনটো বিচাৰ কৰিব নোৱাৰোঁ সকলোৰে জীৱনত পোৱা নোপোৱা চিন্তাধাৰা যেতিয়া একেই নহয় মই আপোনাৰ সৈতে আপুনি মোৰ সৈতে তুলনা কৰাৰ প্ৰয়োজনীয়তা ক'ৰ পৰা আহিল অৰ্জুনক চাওকচোন আৰম্ভণিৰ পৰা প্ৰথম অধ্যায়ৰ পৰা অষ্টাদশ অধ্যায়লৈকে ইমান উপদেশ দিলে ভগৱন্তই কাৰোবাৰ তুলনাও দিব পাৰিলে চোৱাচোন ব্ৰহ্মাই আমুকটো কৰিলে তামুকটো কৰিলে বহুতো শ্ৰেষ্ঠ ভক্ত আছিল কাৰোবাক তুলনা দিছে জানো ভক্ত ধ্ৰুৱক উপদেশ দিওঁতে ভক্ত প্ৰহ্লাদক উপদেশ দিওঁতে ৰজা অম্বৰীষক উপদেশ দিওঁতে নহয়নে ৰজা পৰীক্ষিতকো সুখদেৱে উপদেশ দিয়ে কাৰো সৈতে যদিও শ্ৰেষ্ঠ ভক্তসকলৰ জীৱন চৰিত তেওঁ আগত কৈছে তুলনা নাই কৰা কিয় নাই কৰা কাৰণ সকলোৰে জীৱন প্ৰক্ৰিয়াটো একেই নহয় আমাৰ মানুহবিলাকে আমি কি কৰোঁ তুলনা দিওঁ সেইকাৰণে চাওকচোন জীৱনত যিটো পোৱা গৈছে তাতে তেওঁ তৃপ্ত হ'ব নোৱাৰে সেইখিনি সময়তে ধৰিলে মনটো ভাল লাগিছিল যে কোনোবাই তুলনা কৰিলে মনটো বেয়া লাগি যাব আৰু সেইটো এটা ডিপ্ৰেশ্যনৰ কাৰণো হৈ পৰেগৈ সেইকাৰণে তুলনা কেতিয়াও দিব নালাগে নিজৰ প্ৰতিটো কৰ্ম যদি সততাৰে কৰা গৈছে কাৰণ সকলোৰে কৰ্মৰ সন্মান আছে বিজ্ঞানে ইমানলৈকে আজি যদি চাওকচোন চাবলৈ গ'লে পৰুৱাটো আমাৰ গছকতে কিমান পৰুৱা মৰিছে ঠিক নাই কিন্তু পৃথিৱীৰ পৰা যদি পৰুৱাটোও নাইকিয়া হৈ যায় সৃষ্টি গোটেই অসন্তুলিত হৈ পৰিব আইনষ্টাইনে সৌ তাহানি কৈছিল যে পৃথিৱীৰ পৰা মৌমাখি যদি নাইকিয়া হৈ যায় তেতিয়া বোলে পৃথিৱী ধ্বংস হ'ব মৌমাখি নাইকিয়া হৈ গ'লে পৃথিৱী ধ্বংস হ'ব এইটো কি অদ্ভুত কথা কাৰণ মৌমাখিয়ে এপাহ ফুলৰ পৰা নি পৰাগ ধেনু যেতিয়া আনপাহ ফুলত দিয়েগৈ তাৰ পৰা সি বিকশিত হয় সেই বীজটোৰ জৰিয়তে নতুন এজোপা উদ্ভিদৰ জন্ম হয় আৰু এই উদ্ভিদৰ পৰা উৎপন্ন দ্ৰব্যৰ আধাৰতেই জীৱন চলি আছে ইমান সূক্ষ্ম চিন্তা গতিকে যিদৰে সৃষ্টিখনত সেই মৌমাখিটোৰ যেতিয়া যথাযথ স্থান আছে প্ৰত্যেকৰে যথাযথ স্থান আছে প্ৰত্যেকৰে যথাযথ কৰ্ম আছে কেতিয়াও আনৰ সৈতে তুলনা কৰিব নালাগে আৰু এইটোও ভুল শুনিবলৈ কথাখিনি আমাৰ অকণমান অদ্ভুত হ'ব যে আমি যে স্কুল কলেজতো আমুকৰ নিচিনা হ'ব লাগে তামুকৰ নিচিনা হ'ব লাগে সেই চেষ্টাটো ব্যৰ্থ চেষ্টা আপুনি মই আৰু চেষ্টা কৰিলে আমি কাৰোবাৰ নিচিনা হ'ব নোৱাৰোঁ আমি মাত্ৰ নিজৰ নিচিনাহে হ'ব পাৰোঁ ল'ৰা ছোৱালীক যে শিকোৱা হয় বা কোৱা হয় যে আমুক হৈছিল তেওঁৰ পৰা আমাৰ অনুসৰণ কৰিব লগা আছে অনুসৰণ কৰাখিনি আমি জীৱনলৈ আনিব পাৰোঁ তেওঁৰ নিচিনা হ'বলৈ চেষ্টা কৰাটো ব্যৰ্থ লাগিলে তেওঁ যোনেই নহওক যিদৰে এতিয়া গীতাৰ জ্ঞান লাভ কৰিলে আমি বোলে কিছুসকলে কোনো অৰ্জুন হ'ব লাগিব তেতিয়াহে গীতাৰ জ্ঞান পাম অৰ্জুননো কোনোবা হ'ব পাৰিবনে কিমান এজন শ্ৰেষ্ঠ কোটিৰ ভক্ত আমি মাত্ৰ অৰ্জুনক অনুসৰণ কৰিব পাৰোঁ অনুকৰণো নহয় কিন্তু অনুকৰণ আৰু অনুসৰণ দুটা বেলেগ বিষয় অনুকৰণ অসুৰে কৰে সেইকাৰণে খন্তেকৰ কাৰণে মৰিব লগা হয় ভগৱানে যি কৈ বোলে মই সেই সিমানখিনি কৰিব পাৰিম বুলি আগবাঢ়ি যায় পিছতে খহি পৰিব লগা হয় ভগৱান কৃষ্ণই এতিয়া কনিষ্ঠাতে আপোনাৰ গোবৰ্ধন 7 দিন দাঙি ৰাখিছিল হয়নে এই মই পানী বটলটো পাৰিম নাই এঘণ্টা সময় ধৰি ৰাখিব সেই গোবৰ্ধন লীলাৰ পৰা শিকিব লগা আছে ভগৱান কৃষ্ণই বোলে 16,000 গোপীৰ লগত ৰাস ক্ৰিয়া কৰিলে তেতিয়াহ'লে আজিৰ সমাজত দ্বিতীয় বিবাহ কৰিলে কেলৈ বিৰোধিতা কৰা হয় ভগৱান কৃষ্ণই 16,000 গোপীৰ লগতেই ক্ৰিয়া কৰা নাছিল নহয় চাবলৈ গ'লে সংসাৰত যত যিমান নাৰী পুৰুষ আছে সকলো ভগৱানৰ তাৰে এজনক পুৰুষজনে নিজৰ বুলি ভাবি থৈছে আৰু নাৰীগৰাকীয়ে নিজৰ বুলি ভাবি থৈছে হয় নহয় ইয়াত সকলো ভগৱানৰ আপোনাৰ মোৰ একো নাই সেই জীৱাত্মা পৰমাত্মাৰ সেইকাৰণে ভাগৱতৰ মাৰ্গত বা গীতাৰ মাৰ্গত আগবাঢ়িবলৈ তাৰ এটা নিৰ্দিষ্ট দৃষ্টিকোণলৈ আগবঢ়াটো প্ৰয়োজন তাৰ পৰা আমাৰ শিকিব লগা আছে তেওঁ আমুকটো কৰিলে ঈশ্বৰে আমুক কৰিলে বোলে ময়ো কৰিম এইটো নহয় অনুসৰণটো লাগে
আৰু অনুসৰণৰ বাবে ভৌতিক জগতখনত আমি কাকো ল'বই নালাগে আধ্যাত্মিক জগতখনতে ইমান শ্ৰেষ্ঠ লোকসকল হৈ গ'ল মহাপুৰুষ শংকৰদেৱৰ কথাই যদি কোৱা হয় শংকৰদেৱ গুৰুজনাক আমি বহু ক্ষেত্ৰত ধৰ্মীয় গণ্ডিৰ মাজতে ৰাখি দিলোঁ অসমখনত কিছু কথা ক'বলৈ আজিকালি ভয় হ'ল মানুহবিলাক বেছি আৱেগপ্ৰৱণ কিবা এটা প্ৰসংগত কিবা এটা কথা কৈ দিব বুজি ল'ব কিবা এটা সেইটো হুলস্থুল লগাই দিব চাওকচোন ব্যক্তিৰ ৰূপতো যুৱ শক্তি কেনেকুৱা আছিল সেইখিনি সময়ত আজি যে আমি সমাজবিলাকত কওঁ যে যুৱ প্ৰজন্ম উশৃংখল হৈছে সমাজবিলাকত বিভিন্ন সমস্যা দেখা দিছে এই 2023 চনতে ভাৰত চৰকাৰৰ এটা ৰিপৰ্ট ওলাইছিল নেশ্যনেল ক্ৰাইম ৰিপৰ্টিং ব্যুৰো বুলি মানে অপৰাধ বিশ্লেষণ কৰা যিটো সংস্থা আছে এই ৰিপৰ্টটোত কৈছিল বোলে আমাৰ ভাৰতবৰ্ষত বিশেষকৈ অপৰাধ প্ৰৱণতাটো কাৰ মাজত বৃদ্ধি পাইছে এজ লিমিটটো এইটো টিন এজ বুলি কওঁ মানে আমি যিটো যুৱ প্ৰজন্ম বুলি কওঁ যুৱ প্ৰজন্মৰ মাজৰ সেই বয়সীমাত থকা ব্যক্তিসকলৰ মাজতে অপৰাধ প্ৰৱণতাটো বৃদ্ধি হৈছে বোলে কাৰণ কি শুদ্ধ আৰু অশুদ্ধৰ সঠিক বিচাৰৰ মাৰ্গদৰ্শন নথকাটো কেতিয়াবা এনেকুৱা হয় নাই সন্মুখত কিবা এটা পৰিস্থিতি আছে কোনটো কৰিম এতিয়া কোনটো কৰিলে ভাল হ'ব দুধুৰ মুধুৰ এটা আহি যায় সেই মাৰ্গদৰ্শনটো নথকা বাবে কিছুসকল লোকে অনিচ্ছা সত্ত্বেও কিছুমান অনীতিমূলক কৰ্মত প্ৰবৃত্ত হ'বলগীয়া হয়গৈ সেই মাৰ্গদৰ্শনটোৰ বাবে গীতা শাস্ত্ৰ দিয়া হৈছিল সেই মাৰ্গদৰ্শনটো জীৱনত লাগে মাৰ্গদৰ্শন আছিল কাৰণে চাওকচোন এইখন দেশকে সংগঠিত কৰিবলৈ বন্ধু হ'লেও কেনেকুৱা বান্ধৱ আছ বিষ্ণু ভক্ত আছ বিষ্ণু ভক্ত বিষ্ণু উপাসনা কৰাজনেই বৈষ্ণৱ নহয় বন্ধু হ'বলৈ হ'লে বৈষ্ণৱ হ'বলৈ হ'লে চাওকচোন পোনপ্ৰথমতে আমি যিজনাক ভগৱান বুলি ভজনা কৰোঁ তেওঁ বক্ষত গৈ ভিগুৰীষে গুৰ মাৰি দিছিল নহয়নে কিন্তু ভিগুৰীষি চৰণত ধৰি ক'লে যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে ইমান সহনশীল তেতিয়া আমাৰ জীৱনত কিমান সহনশীলতা থাকিব লাগিব ভক্তি এই কাৰণে কৰা নাযায় যে মোৰ জীৱনৰ পৰা গ্ৰহ দুখ কাল দুখ দৈৱ দুখ এইবিলাক আঁতৰি থাকক ভক্তি এই কাৰণে কৰা যায় গ্ৰহ দুখ কাল দুখ দৈৱ দুখ যত যি দুখ যি আছে সকলো আহক লাগিলে মোক লৰাব নোৱাৰে সেইকাৰণে ভক্তি কৰা যায় কাৰণ জীৱনত পোৱা নোপোৱাবিলাক ভক্তি কৰিলোঁ বুলি যে আঁতৰি যাব এইটো নহয় সেইখিনি থাকিবই কিন্তু সহনশীলতাৰ শক্তিকণ ঈশ্বৰে প্ৰদান কৰিব আজিৰ পৰা 2000 বছৰ আগতে চাওকচোন শংকৰাচাৰ্যই মাত্ৰ 18 বছৰ বয়সতে 18 বছৰো বেছিহে কোৱা হৈছে 16-17 বছৰ বয়সতে গোটেই ভাৰতবৰ্ষ দক্ষিণ ভাৰতৰ পৰা উত্তৰ পূব ভাৰতলৈকে গোটেইখন ভ্ৰমণ কৰি চাৰিওযোগে নাস্তিক দৰ্শন নষ্ট কৰি পেলাই চাৰিও দিশে চাৰি বেদৰ চাৰিটা মত স্থাপন কৰি বৈদিক ধৰ্ম ৰাখিছিল সেই শংকৰাচাৰ্যৰ বিষয়ে আমাৰ ল'ৰা ছোৱালী জানে নে নাজানে শংকৰদেৱৰ বিষয়ে আমি যিকেইটা কথা জানো সেইকেইটা এই মেট্ৰিকৰ সময়ত ৰচনাখন লিখি পাছ কৰিবলৈ যিকেইটা কথা জনা প্ৰয়োজন সেইকেইটাহে জানে খোলা কথা তাৰ বিষয়ে মহাপুৰুষৰ বিষয়ে কি জানে আৰু ক'ৰবাত জানিবলগীয়া হ'লেও ক'ৰবাত বোলে ভাষণ দিবলগীয়া আছে দুই এটা কথা খুচৰি চাব তাৰ বাহিৰে এইটো নাচায় দৰ্শন চাওক যে মহাপুৰুষে ধৰ্ম বস্তু এনেকুৱাকৈ পথাৰত যেতিয়া আইসকলে গুজটো লয় বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই সেই প্ৰথম গছপুলিটো ৰুওঁতে গুৰুক দিম বুলি ল'ব এইটো সৰু কথা নহয় যে এই খেতিটো এই কৰ্মটো কেৱল নিজৰ পেটটোৰ নিমিত্তে কৰা হোৱা নাই প্ৰথম গুৰু দেখা ঈশ্বৰজনক আৰু দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পৰা যাব আধ্যাত্মিক মাৰ্গটো পোনপ্ৰথমতে অকণমান বুজা শক্তিটো অহাৰ লগে লগে গুৰুমুখী হোৱাৰ ব্যৱস্থাটো সেইকাৰণেই লাগে ভগৱান কৃষ্ণই ঋষি শান্তিপনী আশ্ৰয়লৈ আহিছে জগতৰ ঈশ্বৰ তেওঁকো কি জানিবলৈ বুজিবলৈ আছে গুৰুৰ আশ্ৰয় প্ৰাধান্যতা দেখুৱাইছে শৰীৰম স্বৰূপম যথা वा কলত্ৰম যশস্যাৰুচিত্ৰম ধনম মেৰুতুল্যম সৰংগাদিবেদ মুখে শাস্ত্ৰবিদ্যা কবিত্বাদিপদ্যম সুপদ্যম কৰোতি মনস্যেন লগ্নম গুৰুৰংকৃ পদ্মে ততঃ কিম ততঃ কিম ততঃ কিম ততঃ কিম শৰীৰ সুন্দৰ মেৰুৰ সমান ধন মেৰুৰ সমান মৰ্যাদা সৰংগাতি বেদৰ সৰ অংগত পাৰ্গত কিন্তু যদি মনটো যদি গুৰুৰ চৰণত যুক্ত হোৱা নাই তেতিয়াহ'লে ততঃ কিম তত কি অৰ্থ আছে কি অৰ্থ আছে কি অৰ্থ আছে কি অৰ্থ আছে চাৰিবাৰ উদ্ঘোষণা কৰিছে কিয় একমাত্ৰ গুৰুৰ মহিমা প্ৰকাশৰ বাবে বিনা গুৰুৰ মাৰ্গদৰ্শনত আধ্যাত্মিক মাৰ্গটোত আগবাঢ়িব পৰা নাযায় সেইবাবে ল'ৰা ছোৱালী অকণমান ডাঙৰ হোৱাৰ লগে লগে বুজা শক্তিটো অহাৰ লগে লগে গুৰুমুখী কৰাৰ প্ৰয়োজন বোলে কৰিলোঁ নহয় কানিমুনি কোবাই বোলে শৰণ লৈ থৈ আহিলোগৈ হৈ গ'ল আৰু চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো মনত থয় গুৰুৱে শৰণ দিওঁতে কি কথা দিছিলে সেইকেইটা মনত নৰয় কিবা লাভ হ'ল জানো নহয় গতিকে জীৱনটোত পোনপ্ৰথমতে অকণমান বুজা শক্তিটো অহাৰ লগে লগে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে আৰু সেই গুৰুৰ ওচৰত গৈ কি কৰিব গুৰুৱে কি কৈছে ভালকৈ শিকি বুজি আহিব লাগিব নহয়নে শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব গুৰু ওচৰলৈ কিয় যাওঁ গৈ পেলাই একদম সেৱা এটি কৰি অহাটোৱে শিষ্যৰ দায়িত্ব নহয়
বিশিষ্ট গুৰুক অকপতে সেৱা কৰি মানিবেক এন্তে আত্মা এন্তে মহাহৰি হেনয় বিনয়ভাৱে গুৰুৰ চৰণে ভাগৱত ধৰ্মক শিকিব শুদ্ধভাৱে জীৱনৰ কৰণীয় অকৰণীয়খিনিৰ প্ৰতি আমি শিকিব লাগিব আগতে এইটো ব্যৱস্থা আছিল চাওকচোন আমাক ইতিহাসত বুৰঞ্জীত এইবিলাক কথা ভুলকৈ পঢ়োৱা হ'ল যে ভাৰতীয়সকল আগতে অশিক্ষিত আছিল আৰ্যসকলে বোলে মেঘলে চাই পেলাই বেদত ঋগবেদত মেঘৰ প্ৰতি স্তুতি লিখিছিল কাম নাই নি আৰু মেঘলে চাই কোনোবাই বেদ লিখা সম্ভৱ নি বৰষুণলে চাই কোনোবাই বেদ লিখা সম্ভৱ নি নহয় এইবিলাক কথাই পাশ্চাত্যৰ লোকসকলে আপোনাৰ মোৰ শিক্ষা ব্যৱস্থাটোৰ মাজত ভৰাই দিলে ব্ৰিটিছসকল যেতিয়া শাসনলৈ আহিছিল লাহে লাহে ভাৰতৰ ৰজা মহাৰজাবিলাকৰ মাজত আন্তৰিক দ্বন্দ্ব ঘটাই যেতিয়া এখনকৈ প্ৰতিখন ৰাজ্য নিজৰ তলতীয়া কৰি কোম্পানীয়ে গৈ আছিল তেতিয়া দেখিলেগে ৰজা মহাৰজা গোটেই সোপাক আমি কোম্পানীৰ তলতীয়া কৰিলোঁ কিন্তু ভাৰতীয় মানুহসোপা আমাৰ তলতীয়া নহয় কিয় এওঁলোকৰ যিবিলাক নীতি পৰম্পৰা আছে আমাৰ সম্পূৰ্ণ ওলোটা গতিকে এওঁলোকক আমি তলতীয়া কৰিবলৈ হ'লে এওঁলোকক মনত এইটো পতিয়ন যোৱাব লাগিব যে তেওঁলোকে যিবিলাক নীতি পৰম্পৰা ধাৰ্মিক আদৰ্শ পালন কৰি আছে এইবিলাকৰ কোনো ভেলু নাই আৰু সেই ভাৰতীয় শিক্ষা ব্যৱস্থাটোক নষ্ট কৰিবলৈ বুলিয়ে লৰ্ড মেকলে ব্ৰিটিছ এডুকেশ্যন মিনিষ্টাৰ যেতিয়া ভাৰতলৈ আহিছিল ভিক্টৰিয়ালৈ এখন চিঠি লিখিছিল যে ভাৰতীয়সকলে ধৰ্মীয় পৰম্পৰা শিক্ষাটো নষ্ট কৰিব লাগিব আৰু সেইটোকে কৰিলে ব্ৰিটিছসকলে কি কৰিলে গোটেই খেলি মেলিবিলাক এতিয়া চাওকচোন পৰিতাপৰ বিষয় এইটোৱেই আমি ইতিহাসত হুমায়ুনৰ কথাও পঢ়ি আহিলোঁ বাবৰৰ কথাও পঢ়ি আহিলোঁ আকবৰৰ কথাও পঢ়ি আহিলোঁ নহয়নে ঔৰংজেবৰ কথাও পঢ়ি আহিলোঁ নহয়নে ঔৰংজেবৰ কথা প্ৰসংগ বোলে তাজমহল কোনে বনাইছিল শ্বাহজাহানে বনোৱা তাজমহল প্ৰেমৰ প্ৰতীক আমাৰ ল'ৰা ছোৱালীয়ে সেইটো আদৰ্শ ল'লে ধ্বংসলৈ যোৱাৰ বাহিৰে আৰু একো উপায় নাই মমতাজ ঔৰংজেবৰ কিমান সংখ্যক কথা ক'বলৈ গ'লে শ্বাহজাহানৰ কিমান সংখ্যক পত্নী আছিল কষ্টত পৰি পেলাই সেই সন্তানক জন্ম দিছিল তাকো নিজৰ পিতৃক বন্দী কৰি আৰু তাজমহল যদি প্ৰেমৰ প্ৰতীক কি হ'ব লাগে ভগৱান ৰামচন্দ্ৰ ভগৱান কৃষ্ণ প্ৰেম বুলি ক'লে ছালখন দেখিয়ে ল'ৰাই ছোৱালীয়ে ল'ৰাক ভাল পোৱাটোক নুবুজায় খোলা কথা ক'বলৈ গ'লে কাৰণ সন্মানটো ছালখন আছে কাৰণে আজি আছে এই ছালখন এৰুৱাই দিলে আপুনিও মোৰ ওচৰলৈ নাহে ময়ো আপোনাৰ ওচৰলৈ নাযাওঁ গতিকে ছালখনৰ কাৰণে উঠিবাঢ়ি যাব নালাগে বিবাহ বুলি ক'লে বহুত ডাঙৰ এটা দায়িত্ব যিটো আজিকালি এতিয়া কলিযুগত বোলে দ্বাদশত এটা কথা লিখিছে এৰি বেদ বিধি আচৰিবে পাপ ঘূৰ আগতে আপোনাৰ হিৰণ্যকশিপু এইবিলাকেও যেতিয়া বিবাহ পাশত আবদ্ধ হৈছিল সম্পূৰ্ণ শাস্ত্ৰীয় বৈদিক বিধিৰে এতিয়া কি হৈছে আমি এৰি দিলোঁ বাক্যে বুলিবেক মাত্ৰ এহি ভাৰ্যা মোৰ মুখে এতিয়া যুগত আৰু মুখে ক'লেই হ'ল আৰু বোলে বিয়া পাতিল নহ'ল আৰু এতেকে বিবাহ হৈবে নালাগে বিচাৰ সেইকাৰণে বোলে বিবাহ কৰাৰ বিচাৰ নালাগে জ্ঞাতিও কুটুম্বভাৱে বেহি খাই বেটাৰ মিতি কুটুম মিলাই ভোজ এটা দি দিলেই হ'ল আৰু যিসকলে বেদ বিধি মানি আছে বেদ বিধি মানি থকা সকলো অন্তত নিজক এইটো কথা সোধা প্ৰয়োজন যে চাওকচোন বিবাহৰ পেণ্ডেলৰ জাক যোগাৰ বোলে ইমান দিনৰ পৰা হৈছে খোৱা বোৱাৰ যা যোগাৰ হিচাপ নিকাচ সকলো পুৰোহিতে যেতিয়া কৰ্ম কৰিবলৈ বহিব আমিয়েই কওঁগে বোলে দেও সোনকাল কৰিব দেই দেৱ কৰ্ম কোনোতে আস্থা নাই তেতিয়াহ'লে সেইজনো অবৈদিকেই হ'ল মই মানুহ বুলি কোৱাটোৱেই মান্য নহয় ধৈৰ্যকণটো লাগিব কিনো কৰিছে এই বোলে বামুণে কি মন্ত্ৰ পঢ়ে বুজিয়ে নাপাওঁ আজিকালি আকৌ তেনেকুৱা এটা চিন্তাও আহিছে নহয় ল'ৰা ছোৱালীয়ে যদি ইংৰাজী বুজি নাপায় সেই বুলি আমি স্কুল কলেজ যোৱা বাদ দিয়ে দিম নি নিদিওঁ নহয় প্ৰয়োজনীয় অন্তত যিকেইটা কথা সমাজ সংস্কৃতিৰ ক্ষেত্ৰত পালন কৰিলে সেইকেইটা কথাটো অকণমান আমি জানিব লাগিব সেই দায়িত্বটো কোনে পালন কৰিবলৈ ভগৱান ৰামচন্দ্ৰই চাওকচোন সীতাক উদ্ধাৰ কৰিবলৈ ৰাৱণে নিলে বুলি গমো নাপায় 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈছে ঈশ্বৰ হৈ যোৱা নাই সাধাৰণ এজন মনুষ্যৰ ৰূপত গৈছে নহয়নে বনবাসৰ পৰা ঘূৰি আহি তেওঁ যদি দ্বিতীয় বিবাহ কৰিলেহেঁতেন আপত্তি তেতিয়াও নাছিল কোনে হৰণ কৰি নিলে গম নাপালে ৰজা হয় দ্বিতীয় বিবাহ কৰিলে কোনো প্ৰশ্ন তাত কৰিবলগীয়া নাথাকিলেহেঁতেন এজন ব্যক্তিয়ে নিজৰ পত্নীক উদ্ধাৰ কৰিবলৈ 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈছে ধেমালি কথা নে সেইটোক কোৱা হয় প্ৰেম বুলি এই দুদিন ভাল লাগিলে বোলে ল'ৰাও গ'ল ছোৱালী গ'ল এইটো প্ৰেম নহয় এইটো বহুত ডাঙৰ সমস্যা হৈছে আজিকালি আমি প্ৰেম বুলি ক'লে ল'ৰা ছোৱালীৰ মাজত হোৱাটোকে প্ৰেম বুলি পটককৈ মনলৈ আহে ভাবি চোৱা প্ৰয়োজন যি পিতৃ মাতৃয়ে নাখায় নগৈ পেলাই মোক ডাঙৰ দীঘল কৰিলে আজি 6 মাহ বছৰেকতে ছোৱালী এজনীয়ে ল'ৰা এটা পালে ল'ৰাটোৱে ছোৱালীজনী পালে বোলে পিতৃ মাতৃ মান্তি নহয় কাৰণে সঁচা প্ৰেমৰ আদৰ্শ ৰাখিবলৈ ঘৰ এৰিয়ে গুচি গ'ল এইটো সঁচা প্ৰেম আপুনি কেনেকৈ বুলিব সেই পিতৃ মাতৃয়ে আজিলৈকে যিখিনি ত্যাগ কৰিলে সেইটো কি প্ৰেম নহয় নি
এই পাশ্চাত্যৰ চিন্তাখিনি আজিকালি আকৌ ল'ৰা ছোৱালীৰ মাজত আমাৰ নিচিনা ল'ৰা ছোৱালীৰ মাজত আৰু এটা বৃদ্ধি পাইছে নহয়, এইটো লিভিং ৰিলেশ্যন বুলি কয়, বিয়া নপতাৰ আগতে বোলে সম্পৰ্কত থাকে যে। খোলাকৈ কৈছোঁ, এইটো হৈছে কুকুৰৰ কাৰবাৰ। কুকুৰেহে গলিয়ে গলিয়ে আপোনাৰ ঘূৰি ফুৰে। নিৰ্দিষ্ট নহয়, আচলতে এইখিনি হাততালি বজোৱাও কথা নহয় দেই, এইটো বাস্তৱিকতা। আৰু এই বাস্তৱিকতাখিনি কি হৈছিল, পাশ্চাত্যৰ পৰা আমাৰ মাজত সোমোৱাই দিয়া হৈছিল। আধুনিকতা বুলিলে, আধুনিক যুগ বুলিলে আমি কি বুজোঁ, আমি সেইটো সংস্কৃতিৰ লোক, কিবা এটা ভাল কাম কৰোঁতে আমি চাকি গছ জ্বলাই কৰোঁ। জন্মদিনটো পাতিছে মমডাল নুমুৱাই পেলাই, খোলা কথা। এইখিনি কথা গীতাত লিখা নাই, কিন্তু বৰ্তমানত প্ৰাসংগিক হৈ পৰিছে, কাৰণ কেনেকুৱা ধৰণৰ আচাৰ আচৰণৰ মাজত আমি থাকোঁ সেইটো আমাৰ মানৱ পটত প্ৰভাৱ পেলায়। কেকটো কাটক, চাকি গছ জ্বলাই পেলাই আমি কামটো কৰিব নোৱাৰোঁনে? তাত এটা আদৰ্শ আছে, কাৰণ অন্ধকাৰৰ পৰা যাতে মোৰ জীৱনটো সেই দীপ গছৰ দৰে প্ৰকাশিত হওক। আমি চেষ্টা কৰোঁ কি নিজৰ নামটো যাতে জীৱনত থাকি যায়। মাক দেউতাকে বোলে কেকটো নিজেই নাম, ল'ৰা ছোৱালীৰ নাম নিজেই লিখাই আনিছে, নিজৰ হাতে কটাইছে। সেইটো সংস্কাৰ নহয়। আজিকালি আকৌ মুখে চুখে সানেও নহয়। কাৰোবাৰ যদি ইমান সামৰ্থ্যতা আছে যে মুখতো খোৱা বস্তু সানিব পাৰে, জন্মদিনৰ দিনা কোনোবা এজনৰ এসাঁজ খাব নোৱাৰাকৈ পথটোত বহি আছে, তেওঁক এসাঁজ খুৱাই থৈ আহকচোন, বেছি তৃপ্তি পাম, নহয়নে? কোনোবা এজনে দিনটোত খাবলৈ পোৱা নাই, তেওঁক যদি আজি এটা সাঁজ যোগাৰ কৰি দিব পৰা যায়, তেতিয়াহ'লে তাত যিটো তৃপ্তি আছে সেইটো বেলেগ ক'তো নাই। আগতে চাওকচোন, জন্মদিন পালনৰ ব্যৱস্থা নাছিল, কাৰণ জন্মদিন বুলি ক'লে আমি ভয় খোৱা দিন। কিয় ভয় খোৱা দিন? জীৱনৰ এটা বছৰ বিয়োগ হৈ গ'ল, কম ডাঙৰ কথা নে? তিল তিলকৈ মৰিবলৈ গৈ আছোঁ। সেইকাৰণে অন্তত সেইদিনা প্ৰভু আজিয়ে আৱিৰ্ভাৱ হৈছিলোঁ, আজিয়ে জন্ম হৈছিলোঁ, আগন্তুক দিনকেইটা যাতে ভালে কুশলে পাৰ হৈ যায়, এটা সাত্বিকতাৰ মাজে পালন কৰিব নোৱাৰোঁনে? তাৰ জৰিয়তে সংস্কাৰ আহে। আধুনিকতা মানে, আধুনিক কিছুসকলে ক'ব এইজনে কি কথা কৈ আছে, মানুহে গৈ পেলাই মংগলত ভৰি দিলেগৈ, চন্দ্ৰত ভৰি দিলেগৈ। মংগলত নালাগে, এতিয়া আপোনাৰ সূৰ্যলৈও মহাকাশযান পঠালে। সূৰ্যত গৈও যদি মানুহে ঘৰ বনায়গৈ, কি তাৰ বিপৰীতে যদি নিজৰ ঘৰখনত কেনেকৈ থাকিব লাগে সেইটোৱে যদি মই নাজানো, কি লাভ? নহয়নে? আগতে অসুৰৰো এইটো সংস্কাৰ আছিল। চাওকচোন, কশিপুৱে ভগৱান বিষ্ণুক কেতিয়াৰ পৰা শত্ৰু বুলি ভাবিবলৈ ধৰিলে। প্ৰহ্লাদ চৰিতেই হওক, নৃসিংহ যাত্ৰাই হওক, নৃসিংহ মুৰাৰী বুলিয়েই কওঁ, আজিকালি ঢেৰ নাম। এই নাটভাগটো আমি সকলোৱে দেখিছোঁ। কশিপুৱে আৰম্ভণিৰ পৰা নাৰায়ণক শত্ৰু বুলি ভবা নাছিল নহয়। কেতিয়াৰ পৰা ভাবিলে বাৰু? ক'ব নি কোনোবাই? হিৰণ্যাক্ষক বধ কৰাৰ পৰা। হিৰণ্যাক্ষক নিজৰ বোলে মোৰ ভাতৃক বধ কৰিলে যেতিয়া, নাৰায়ণৰ পৰা মই ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। অসুৰ আছিল যদিও নিজৰ ভাতৃৰ প্ৰতি ইমান স্নেহ, নিজৰ ভায়েকক ঈশ্বৰে হত্যা কৰিলে, ঈশ্বৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'লে। আজিকালি কেতিয়াবা শংকা উপজে ভাতৃ প্ৰেমত, কেতিয়া উপজে? একে পিতৃ মাতৃৰ সন্তান, মাত বোল নকৰাকৈ আছে বোলে, কেলৈ মাটি বাৰীৰ লগত লাগি, মই ককাই ভাইৰ লগতে যদি মিলা প্ৰীতিৰে থাকিব পৰা নাই, সংসাৰৰ কিছুমান কাৰণত লাগি, কাৰণ বেলেগ হ'ব পাৰে, মই মাত্ৰ এটা প্ৰসংগহে টানি আনিছোঁ। তেতিয়াহ'লে অসুৰেও সেইটো কৰা নাছিল। মই যদি তেনেকুৱা এটা জীৱন যাপন কৰিছোঁ, মোৰ জৰিয়তে জীৱনত বাৰু কিবা অৰ্জন কৰা সম্ভৱ হ'বনে? পুণ্য কথা বাদেই দিছোঁ, ধৰ্ম সদাচাৰ কিবা মোৰ জীৱনত আছেনে? হিৰণ্যাক্ষয়ো ইন্দ্ৰক পৰাস্ত কৰি আনি নিজৰ মুকুটটো আনি নিজৰ মাতৃৰ চৰণত দিছিলহি, নহয়নে? ভক্ত ধ্ৰুৱয়ো যেতিয়া ধ্ৰুৱলোকলৈ গমন কৰিছিল, বিষ্ণুদূতে আহি লৈ গৈছিলহি, তেতিয়া কৈছে কি যে আজি যে মই ভগৱানক উপাসনা কৰি ধ্ৰুৱলোকৰ স্থান লাভ কৰিব পাৰিলোঁ, মই আজি ধ্ৰুৱলোকলৈ গৈছোঁ, কিন্তু মোৰ মাতৃচোন পৃথিৱীতে আছে। আজি সুৰুচিয়ে যদি ধ্ৰুৱক দেউতাকৰ কোচত উঠিবলৈ নিদিলেহেঁতেন, আৰু সেই অনুতাপতে যদি ঈশ্বৰক উপাসনা কৰি পিতৃ পিতামহে ঢুকি নোপোৱা স্থান এটা লাভ কৰিম বুলি ভাবি ঈশ্বৰক উপাসনা নকৰিলেহেঁতেন, তেতিয়া আজি ভক্ত ধ্ৰুৱই ভগৱন্তক নাপায়। সেইখিনি সময়তো সেই বিৰূপে আচৰণ কৰা সুৰুচি মাতৃৰ বিষয়ে ভক্ত ধ্ৰুৱই চিন্তা কৰিছে। এইফালে সেইটো দৈত্য আছিল যদিও মুকুটটো আনি নিজৰ মাতৃৰ চৰণত দিছে। আমি কি কৰোঁ? ডেকা গাভৰু হৈ থকালৈকে পিতৃ মাতৃ বয়স বৃদ্ধ হ'ল বোলে, ঘৰত বুঢ়া বুঢ়ী আছেনে? মৰিলে আপুনি মই কিন্তু সান্তনা দিবলৈ যাওঁ, মৰিলে ভাল হ'ল, তেওঁ কষ্ট কম খালে, তোমালোকৰো কষ্ট কম হ'ল। বাস্তৱিকতা সেইটো। শুনিবলৈ বেয়া লাগে, যিজন ব্যক্তিক মই গোটেই জীৱন শত্ৰু বুলি ভাবি আছোঁ, তেওঁ মোৰ পিন্ধি থকা অলংকাৰকেইটা খুলিবলৈ নাযায়, পৰিয়ালৰ মানুহকেইটাই যাব। মৃতকৰ বস্তু বুলি চেণ্ডেলযোৰ শ্মশানলৈ দি পঠাবলৈ নাপাহৰে, কিন্তু সোণৰূপৰ অলংকাৰকেইটা খুলি থ'বলৈ কাহানিও পাহৰা নাছিল, কাহানিও নাপাহৰে। গতিকে তাৰ নিমিত্তেই জীৱনটো নহয়। জীৱনৰ বাস্তৱিকতা কিছুমান কঠিন, সেইটো সন্মুখীন হ'ব লাগিব।
সেইবাবে চাওকচোন, এই ইমানখিনি এটা কঠিন কৰ্মৰ জালিৰ মাজত ব্যক্তিজনে কেনেদৰে সুস্থিৰে থাকিব? সেইবাবে ব্যক্তিজনৰ আচৰণত ঈশ্বৰে ধৰ্ম ভৰাই দিছে, যাতে বেলেগকৈ তেওঁ ধৰ্ম কৰিবলৈ নাথাকেগৈ। লৰ্ড মেকলিৰ আণ্ডাৰত সৃষ্টি হোৱা বা গঠন হোৱা এডুকেশ্যন কমিটিখনে ভাৰতীয় গুৰুকুলৰ ব্যৱস্থাটো নষ্ট কৰি দিলে। আৰু সেইকাৰণে আজিকালি আধুনিকতা বুলি ভাবিলে বহুতে কি ভাবে যে আমাৰ যিবিলাক নীতি পৰম্পৰা আছে সেইবিলাক বহুত আউটডেটেড, এতিয়া নতুন আধুনিক হ'ব লাগে। এতিয়া আধুনিক বুলি ক'লে মানসিকতাটো কেনেকুৱা? আজি বিজ্ঞানীয়েও কৈছে যে কিবা এটা বস্তু পানী গিলাচ খালেও বোলে বহি পেলাই খাব লাগে, হয়নে? আজিকালি আধুনিকতা আমি ক'ত বিচাৰি যাওঁ? থিয় হৈ খোৱা, বুফে ছিষ্টেম, কুকুৰ মেকুৰীহে থিয় হৈ খায়। আমি কেনে আচৰণৰ জৰিয়তে অন্ন ব্ৰহ্মক বুলি কৈছোঁ, নহয়নে? খাদ্য বস্তু নিজৰ শৰীৰত ধাৰণ কৰিছোঁ, সেইটোও প্ৰভাৱ পেলায়। আগতে ফটা কাপোৰ আপোনাৰ পিন্ধিছিল, যাৰ বোলে নাই। আজিকালি আকৌ ফটা কাপোৰবিলাকহে বেছি দামী। আমাৰ নিচিনা সকলো নহয়, আমাৰ নিচিনা কিছুমান ল'ৰা ছোৱালীয়ে যে পিন্ধে এইডোখৰত ফটা সেইডোখৰত ফটা, হয়নে? তাতকৈ নিপিন্ধাই ভাল। শুনিবলৈ এইবিলাক বেয়া লগা কথা, কিন্তু সত্য সেইটোৱেই। আধুনিকতা আমি ক'ত বিচাৰিব লাগে? আজি চাওকচোন, ল'ৰা ছোৱালী বোলে মেট্ৰিক পাছ কৰি দিয়ে, ডিষ্টিংশ্যন পাই দে, বোলে দামী মোবাইল এটা দিম, বাইক এখন কিনি দিম। এই অফাৰটো বহুতত দেখা যায়। এইটো বেয়া কথা। পিছত ল'ৰা ছোৱালী বেয়া হ'ল বুলি কৈ লাভ নাই। যুৱ প্ৰজন্ম উশৃংখল হ'বলৈ পৰিৱেশটো কোনে দিছে? দৈত্যৰ ৰাজ্যত থাকি প্ৰহ্লাদ উশৃংখল নহ'ল আৰু মনুষ্যৰ মাজত থাকি আমাৰ ল'ৰা ছোৱালীবিলাক উশৃংখল হৈছে। চিন্তা কৰিবলগীয়া হয় নহয়? প্ৰহ্লাদ দৈত্য ৰাজ্যতহে আছিল, কিন্তু দৈত্য সোপাই তেওঁক প্ৰভাৱ পেলাব নোৱাৰিলে। আমাৰ ল'ৰা ছোৱালীক আকৌ মনুষ্যই ইমান প্ৰভাৱ পেলাইছে যে আমাৰ ল'ৰা ছোৱালী বহুত বেয়া কাম কৰিবলৈও আগবাঢ়িছে। আগতে অন্ততঃ অসুৰেও ইমান সুৰাপান কৰা নাছিল। গোটেই ডিষ্ট্ৰিক্টটো ভ্ৰমণ কৰিলে আপুনি কিতাপৰ দোকান এখন বিচাৰি নাপাব পাৰে, ৱাইন শ্বপবিলাক একদম ডিষ্ট্ৰিক্টে। চিন্তা যদি এইটো হয়, কেঁচুৱা ল'ৰাটোৱে চুঁচৰি বাগৰি বেচাই এইটো চিন্তা কৰিব পাৰে, খোজকেইটা পোনাব বিচাৰিছে। এইজন আকৌ শিক্ষিত হৈ যদি খোজ বেকা হোৱা কিবা এটা খাইছে। ল'ৰাটোৱেও অন্ততঃ কিবা এটা কৰি জিভাখন থিৰ কৰি শুদ্ধ বাক্যটো মা বুলি ক'ব বিচাৰে। এইজনে আকৌ জিভা লেভা টাপা হোৱা যদি কিবা এটা খাইছে। মানুহৰ ওপৰত চিন্তাটো কি থাকিল? ইয়াত একো দৰ্শনৰ কথা নাই, একো তত্ত্ব কথা নাই, ইয়াত একো বিজ্ঞানৰ কথা নাই, ইয়াত একো সাংঘাতিক কথা নাই, মাত্ৰ সহজ চিন্তা। ঈশ্বৰে ইমান এটা ভাল শৰীৰ দিছে, নিজৰ কেপাচিটিটো অৰ্জনটো থকাকেইটা দিন ভাল বস্তুৰ মাজত ৰাখোঁ, তাৰ জৰিয়তে ধৰ্ম হয়। ধৰ্ম বুলি ক'লে চাকি গছ জ্বলাই অ হৰি অ ৰাম ক'লে এইটোতে ধৰ্ম, এইটোত সামাজিক এটা ব্যৱস্থা চলি আছে, তাৰ জৰিয়তে এটা পৰিৱেশ নিৰ্মাণ হয়।